নমস্কাৰ ক্লাস 10 আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি এটো ভিডিঅ তোমালোকৰ যেটো 4.2 অনুশীলনী আছে দ্বিঘাত সমীকৰণ নম্বৰ চেপ্টাৰটো হেতু আমি আলোচনা কৰিম তো 4.1 ত আমি দ্বিঘাত সমীকৰণ কাক বুলাই বা দ্বিঘাত সমীকৰণ কেনেকৈ আমি গঠন কৰিব লাগে সেই বিষয়ে শিকি আহিছো এতিয়া আমি এটো যেটো 4.2 অনুশীলনী আছে আমি এটো অনুশীলন কি শিকিম যে সেই দ্বিঘাত সমীকৰণ বিলাকৰ সমাধান কেনেকৈ কৰিব লাগে অৰ্থাৎ দ্বিঘাত সমীকৰণৰ সহায়ত আমি কি তাৰ মানটো x ৰ ভ্যালুটো বা y ৰ ভ্যালুটো যেটো আমাৰ তাতে অজ্ঞাত ৰাখি থাকে সেই অজ্ঞাত ৰাখিটোৰ মান আমি কেনেকৈ নিৰ্ণয় কৰিম সেই বিষয়ে আমি এটো অনুশীলন শিকিম তো এই মান নিৰ্ণয় কৰাৰ কাৰণে তোমালোকৰ তিনিটা চাৰিটা মান পদ্ধতি আছে এটা হল উৎপাদকীকৰণ পদ্ধতি আছে বা বৰ্গ সম্পৰ্ক পদ্ধতি আছে বা দ্বিঘাত সমীকৰণ ব্যৱহাৰ কৰি কেনে এটা আছে হেতু কৰিব পাৰি তো তাৰে প্ৰথম যেটো উৎপাদকীকৰণ পদ্ধতি আছে সেই পদ্ধতিটো আমি এই চেপ্টাৰত বা এই অনুশীলনীত আমি আলোচনা কৰিম তো মই আৰু বেলেগকৈ উদাহৰণখিনি কৈ নাথাকো ডাইৰেক্ট তোমালোকক যি অনুশীলনী অংককেইটা আছে সেইকেইটাই বুজাই দিছো তেতিয়া তোমালোকে ধুনীয়াকৈ অংকটো কৰিব পাৰিবা step by step মই কৰি যাম ধুনীয়াকৈ তোমালোকে বুজি পাবা কেনেকৈ কৰিব লাগে তো প্ৰথম প্ৰশ্নটো লোৱা 1 নম্বৰ একটো চোৱা কিমান আছে এটো x square minus 3x minus 10 equal to 0 x square minus 3x minus 10 equal to কিমান আছে 0 এটো আছে এটা এটোৰ পৰা আমি x ৰ ভ্যালু উলিয়াব লাগে অৰ্থাৎ x ৰ মানটো উলিয়াব লাগে আৰু হেতুৱে কি হয় এই সমীকৰণটো সমাধান কৰা বুলি কয় তো তোমালোকক প্ৰশ্ন দিব পাৰে যে সমীকৰণটো সমাধান কৰা বা ইয়াৰ মূল নিৰ্ণয় কৰা x ৰ মানটোকে মূল বুলিও কোৱা হয় বা শূন্য নিৰ্ণয় কৰা তেনেকৈ আহিব পাৰে বা অজ্ঞাত ৰাশিবিলাকৰ মান নিৰ্ণয় কৰা তেনেকৈ আহিব পাৰে তো এই মান নিৰ্ণয় কৰিবৰ কাৰণে বা x ৰ ভ্যালু উলিয়াবৰ কাৰণে আমি কেনেকৈ কৰিম সেই পদ্ধতিটো মই তোমালোকক ইয়াতে ধুনীয়াকৈ দিয়া বুজাম তো তোমালোকে এটা কথা মনত ৰাখিবা আমাৰ দ্বিঘাত সমীকৰণ তাত x ৰ মান কেইটা ওলাব পাৰে তো দ্বিঘাত সমীকৰণ হয় তাৰ যেটো ঘাত 2 আছে যেটো গতিকে তাৰ মূলৰ সংখ্যা কেইটা হ'ব দুটা হ'ব তোমালোকে মনত ৰাখিবা যে এই সৰ্বোচ্চ হাইয়েস্ট কেইটা মূল থাকিব আমাৰ দুটা মূল থাকিব হয় মূলটো একে হ'ব পাৰে কেতিয়াবা বেলেগ বেলেগও হ'ব পাৰে তো হেতু আমি পিছত গম পাম কেতিয়া কি হয় কিন্তু তোমালোকে মনত ৰাখা যে দ্বিঘাত সমীকৰণ তাৰ মূল কেইটা থাকে সৰ্বোচ্চ দুটা মূল থাকে আমি এতিয়া সেই মূল কেইটা আমি যেটো উৎপাদকীকৰণ পদ্ধতি আছে সেই পদ্ধতিটো আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে চোৱা দিয়া তো ইয়াতে প্ৰথম তোমালোকে কি কৰিবা যে যেটো x square আছে তোমালোকে এটা বস্তু মনত ৰাখিবা যে x square আৰু যেটো ধ্ৰুবক পদ আছে আমাৰ ধ্ৰুবক পদ মানে যেটো c আছিল আমাৰ সমীকৰণটো কি আছিল ax square + bx + c equal to 0 এটো আমাৰ আছিল প্ৰামাণিক ৰূপটো বা ষ্টেণ্ডাৰ্ড ফৰ্মটো আছিল তো এই ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ পৰা আমাৰ কি আছিল এই x square সহগ আৰু যেটো c টো লগত যেটো x নাথাকে এটো আমাৰ ধ্ৰুবক পদ তো ইয়াতে চাবা তোমালোকে x square সহগটো আৰু যেটো ধ্ৰুবক পদ আছে সেই ধ্ৰুবক পদ দুটা পূৰণ কৰিব লাগিব প্ৰথমতে তোমালোকে চাইলত এনেকৈ ধুনীয়াকৈ পূৰণ কৰি লবা এটি x square সহগ কিমান ইয়াতে একো সংখ্যা নাই তাৰ মানে ইয়াতে কি হ'ব 1 আছে কিন্তু আৰু ইয়াতে কিমান আছে আমাৰ -10 আছে হৈ গল তো এই দুটা পূৰণ কৰা তো পূৰণ কৰিলে আমাৰ কিমান হ'ব এটো -10 হৈ গল 1 পূৰণ -10 কৰিলে কিমান হ'ল -10 ঠিক আছে এখানে এতিয়া আমি কি কৰিম চাবা যে যেহেতু আমাৰ আগৰ চিনটো কি ওলাইছে মাইনাস ওলাইছে তাৰ মানে আমাৰ কি হ'ব এতিয়া এনেকুৱা দুটা সংখ্যা ওলাব যি দুটা সংখ্যাৰ পূৰণ ফলটো কি হ'ব 10 হ'ব আৰু তাৰ মাইনাস ওলাইছে নহয় তাৰ বিয়োগফলটো কি হ'ব 3 হ'ব তোমালোকে এই বস্তুটো মনত ৰাখিবা কি কৰিব লাগে যেটো আমাৰ x থাকে সেই x ৰ সহগটো পাব লাগিব কি এই সংখ্যাটো পাব লাগিব দুটা সংখ্যা পূৰণ কৰিলে আৰু সেই পূৰণ যি দুটা সংখ্যা পূৰণ কৰিম আমি সেই দুটা সংখ্যা যদি এটা বিয়োগ থাকে তেনেহলে বিয়োগ কৰিলে আমি এটো পাম যদি এটা যোগ থাকে তেনেহলে যোগ কৰিলে আমি এটো পাম এটা তোমালোক হয়তো কওঁতে অলপ কনফিউজন আহিছে তোমালোক মই যেতিয়া কৰি দিম তোমালোকে একদম ধুনীয়াকৈ বুজি পাবা চাবাচোন 10 টো আমি কি লিখিব পাৰো 10 * 10 লিখিব পাৰো হয় নাই আৰু লিখিব পাৰো কিমান 2 * 5 * 10 হয় না 10 * 10 আৰু 2 * 5 * 10 এতিয়া মই কৈছো যে কি সংখ্যা দুটাৰ পূৰণ ফলটো কি হ'ব 10 হ'ব আৰু সিহঁতৰ বিয়োগফলটো ইয়াতে যেটো মাইনাস চিন ওলাইছে গতিকে বিয়োগফলটো কি হ'ব এই তিনিটো হ'ব x ৰ সহগটো হ'ব হয়তো x ৰ সহগটো বেলেগও থাকিব পাৰে যি থাকিব কিন্তু মনত ৰাখিবা যে ই x ৰ সহগটো হ'ব লাগিব এটা ইয়াৰ আগত মাইনাস চিন আছে কিবা আছে হেতু তোমালোকে চাব নালাগে তোমালোকে জাস্ট মন কৰা যে সংখ্যা দুটাৰ পূৰণ ফলটো কি হ'ব 10 হ'ব আৰু তাৰ বিয়োগফলটো ইয়াতে যেটো মাইনাস আছে গতিকে বিয়োগফলটো কি হ'ব 3 হ'ব এতিয়া সব 10 * 10 কিন্তু 10 ৰ পৰা 1 গলে কিমান থাকিব 9 থাকিব গতিকে এটো নহয় নেক্সট চোৱাচোন তোমালোকে 2 * 5 * 10 আৰু 2 ৰ পৰা 5 গলে বা 5 ৰ পৰা 2 বিয়োগ কৰিলে আমি কিমান পাম 3 পাম হয়নে তো আমি কি লিখিম এতিয়া চাবা ইয়াতে x square minus 3 মানে কি লিখিম এতিয়া আমি 5 বিয়োগ 2 5 বিয়োগ 2 2 বিয়োগ 5 নিলিখিবা কিন্তু আগত বিয়োগ চিনটো দিয়া আছে না তো এটো বিয়োগ চিনে দি লবা তোমালোকে দিকেন 3 টো কি লিখিবা যে 5 ৰ পৰা 2 বিয়োগ কৰিলে আমি 3 পাম -3 পাব নালাগে মাইনাসটো কাৰণ আমি আগতে লিখিছোৱে নহয় এইটো বস্তু ভুল নকৰিবা যে তোমালোকে এইটো নিয়মত কৰিলে কি হ'ব যে মাইনাসটো যেটো আছে সেইটো লিখি লবা প্ৰথমতে লিখি ব্ৰেকেট দিবা দি কেনে চাবা সংখ্যাটো চাবা অকল যে 5 ৰ পৰা আমি 2 বিয়োগ কৰিলে কি পাম 3 পাম তোমালোকে যদি 2 বিয়োগ -5 লিখি দিতে তেতিয়া কিন্তু ভুল হৈ যাব তো এটো কি লিখিছো 5 ৰ পৰা 2 বিয়োগ কৰিলে 3 পাম তাৰ পিছত x - 10 equal to কি হ'ব 0 এটো লিখাৰ নিয়মটো হৈ গল
এতিয়া আমি এইখিনি কি কৰিব পাৰো ব্ৰেকেটটো নোহোৱা কৰিব পাৰো বা এটো পূৰণ কৰিব পাৰো তো পূৰণ কৰিলে কেনেকুৱা হ'ব x square minus 5 into x কিমান হ'ব এটো বা তোমালোকে যদি কৰা minus 5x x টো পূৰণ কৰি দিছো আৰু minus এটো কি হ'ব 2x minus 10 equal to 0 next আহিব কি x square minus আৰু এটা প্লাস আছে প্লাস এ মাইনাস এ কিমান minus 5x minus এ মাইনাস এ কি হ'ব এটো plus 2x আৰু minus 10 equal to 0 হৈ গল x square minus 5x minus a minus a plus 2x আৰু minus 10 equal to 0 এতিয়া এইখিনিটো বুজি পাইছা তোমালোকে কি কৰিছো ব্ৰেকেটটো গুছাই দিছো ব্ৰেকেটৰ a minus ৰ এটো লগত পূৰণ কৰিছো a minus ৰ এটো লগত পূৰণ কৰিছো বাকি পূৰণ কৰিব লাগে সংখ্যা নাই যেহেতু তো ব্ৰেকেট গুছালে মাইনাস থাকিলে আমি আগত কি কৰিব লাগে শিকি আহিছোৱে তো হলেও মই কৰি দিছো এতিয়া তোমালোকে এই দুটাৰ পৰা প্ৰথম দুটাৰ পৰা কমন লোৱা কি আহে আৰু এই দুটাৰ পৰা কমন লোৱা কি কমন আহে সবাই এতিয়া ইয়াৰ পৰা কি কমন আহিব সংখ্যা চোৱা ইয়াতে 1 আছে ইয়াতে 5 আছে কিবা কমন আহিব নেকি নাহে 1 আহিব তো লিখিব নালাগে হেতু বাকি সোয়া x ইয়াতে দুটা আছে ইয়াতে এটা x আছে মানে আমি কি কৰিব পাৰো এটা x কমন লব পাৰো ললে ইয়াতে কেইটা থাকিব এটা x থাকিব মাত্ৰ এটা x বাহিৰত লৈ আহিছো মাইনাস আছে মাইনাস চিন দিয়া 5 থাকিব আৰু x টো বাহিৰত আহিছে যেটো দেখি ইয়াতে 5 হৈ গল এতিয়া এখিনি পৰা আৰু কমন লব লগা নাই এবাৰ এই দুটাৰ পৰা কমন লোৱা প্লাস আছে মাইনাস আছে তো আমি প্লাস টো কমন লৈ ললো এটা কমন এই প্লাস টো যে লৈছো এটো লওতে তোমালোকে এটা বস্তু মনত ৰাখিবা যে নেক্সট ভিতৰত যদি থাকিব আমাৰ তাৰ ভিতৰত মাইনাস চিন থাকিব লাগিব অৰ্থাৎ এই 10 ৰ আগত মাইনাস চিন থাকিব লাগিব এটা প্লাস টো লওতে কি হল প্লাস এ মাইনাস হৈ যাব এটো গতিকে আমি কি কৰিম এতিয়া ইয়াৰ সংখ্যা আমি কি কমন লব পাৰো চোৱা ইয়াতে 2x আছে ইয়াতে কি আছে 10 আছে তো ইয়াৰ পৰা 2 কমন লব পাৰো এই 10 টো আমি কি এনেকৈ লিখিব পাৰো 10 মানে আমি এনেকৈ লিখিব পাৰো যে 2 পূৰণ 5 2 5 গুণ 10 গতিকে দুটাৰ পৰা 2 কমন আহিব 2 পূৰণ হৈছে যেহেতু তো 2 টো কমন লৈ লোৱা ইয়াতে কি থাকিব x minus এটা কি থাকিব 5 equal to 0 বুজি পালা না তোমালে কমন লতে এটা বস্তু মন ৰাখিবা যে এই মাজৰ সংখ্যা দুটা যেটো থাকে এই দুটা মাজৰ যদি চিন থাকা চিন দুটা যদি একে হ'ব লাগিব তেতিয়াহে আমাৰ অংকটো শুদ্ধ হ'ব তো এটো হৈ গল এতিয়া আহিলে কি ইয়াৰ পৰা চোৱা x ৰ লগত x - 5 পূৰণ হৈছে আকৌ 2 ৰ লগতো কি পূৰণ হৈছে x - 5 পূৰণ হৈছে তো আমি দুটাৰ পৰা x - 5 টো কমন লব পাৰো ললে ইয়াতে কি থাকিব আমাৰ অকল x থাকিব প্লাস আছে প্লাস চিন দিয়া ইয়াতে অকল কি থাকিব 2 থাকিব equal to 0 এটা কি হল x - 5 আৰু x + 5 দুটা পূৰণফলটো কি হৈছে 0 ওলাইছে তাৰ মানে দুটা সংখ্যাৰ পূৰণফল 0 কি কেতিয়া হ'ব হয় এটা সংখ্যা তাৰে যিকোনো এটা সংখ্যা কি হ'ব লাগিব 0 হ'ব লাগিব তো আমি কি লিখিম এতিয়া ইয়াতে x - 5 = 0 হ'ব পাৰে or বা আমি কি লিখিব পাৰো x + 2 = 0 হ'ব পাৰে এই দুটা ভিতৰত যিকোনো এটা 0 হ'ব তো ইয়াৰ পৰা x ৰ মানটো কি হ'ব এতিয়া x = 5 টো ইপিনে আহিলে +5 আৰু ইয়াৰ পৰা x ৰ মানটো আমি কিমান পাম x = -2 তো আমি এই সমীকৰণটো সমাধান কৰোতে x ৰ মান আমি দুটা পালো আৰু সেই দুটা কি 5 আৰু -2 বুজি পালা নিয়মটো একদম সহজ তোমালোকে জাস্ট এইখিনি বস্তু যদি ভালকৈ কৰি লব পাৰা পূৰণফলটো কেনেকৈ উলিয়াব লাগে বাকিখিনি একদম সহজ তো মই এটো এক নম্বৰটো আলোচনা কৰি দুই নম্বৰটো কৰি দিছো তোমালোকে যেতিয়া প্ৰত্যেকটা আলোচনা কৰিলে শেষত গোটেইখিনি ইজি লাগিব তো প্ৰথমতে অলপ হয়তো কনফিউজন আহিব পাৰে তো শেষলৈ কৰি থাকিবা গোটেইটা একদম বা প্ৰেক্টিস বেছিকৈ কৰিবা একদম সহজে কৰিবা এটো অংক এবাৰ নেক্সট চোৱা দুই নম্বৰটো 2x square plus x minus 6 দুই নম্বৰটো চোৱা এতিয়া 2x square plus x minus 6 equal to 0 এটো লিখা আছে হয় নাই 2x square plus x minus 6 equal to 0 এতিয়া ইয়াতে চোৱা আমি কি কৰিম প্ৰথমতে যে x square ৰ যেটো সহগ আছে হেতু লিখি লবা সাইডত 2 পূৰণ আৰু ধ্ৰুবক পদ যেটো লগত মানে x নাই হেতু কি আছে আমাৰ -6 তোমালা মাইনাস লগত লৈ আহিবা তো -6 লিখি দিয়া ইয়াতে তো দুইটা পূৰণ কৰিলে কিমান হ'ব 2 6 গুণ 12 আৰু আগত কি আহিব মাইনাস চিন এতিয়া আগত মাইনাস চিন আহিছে মানে কি আমি এনেকুৱা দুটা সংখ্যা পাম যে দুটাৰ পূৰণফলটো কি হ'ব 12 হ'ব আৰু মাইনাস আছে যেটো আগত গতিকে বিয়োগফলটো আমি কি লিখিব লাগিব এই x ৰ সহগটো পাম x ৰ সহগ কি আছে ইয়াতে 1 আছে গতিকে সেই দুটা সংখ্যাৰ বিয়োগফলটো আমি কি পাম 1 পাম গতিকে তোমালোকে মনত ৰাখিবা এনেকুৱা দুটা সংখ্যা আছে যে দুটা সংখ্যাৰ পূৰণফল 12 হ'ব আৰু বিয়োগফলটো আমাৰ কিমান পাম 1 পাম এটো তো কি সংখ্যা আছে তেনেকৈ ভাবাচোন 12 পাবলে 12 * 12 তো 12 পৰা 1 গলে কিমান থাকিব 11 হেতু নহয় বা 2 6 * 12 6 পৰা 2 গলে কিমান থাকিব 4 হেতুও নহয় 4 3 * 12 4 পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম 1 পাম গতিকে আমি কি লিখিম এটো এতিয়া 2x square plus এই ইয়াতে 1 আছে নহয় 1 ৰ হলে আমি কি লিখি দিম এতিয়া 4 - 3x এতিয়া চোৱা এটো অংকত মই ইয়াতে মাইনাস আছিল কাৰণ এটা মাইনাস দি দিছো এটা প্লাস আছে কাৰণে মই ইয়াতে কি দিছো প্লাস দিছো তোমালোকে সেম চিন দি দিবা দি কেনে ব্র্যাকেট দি কেনে বিয়োগফলটো যোগ হয় যে বা যোগফল হলে যোগ লিখিবা বিয়োগফল বিয়োগ লিখিবা তো 4 পৰা 3 গলে কি থাকিব ইয়াতে 1x - 6 equal to 0 হৈ গল এখিনি এতিয়া এখিনি ভাঙি দিয়া সমীকৰণটো তো 2x square আছিল ইয়াতে 2x square plus এটা 4 আৰু x পূৰণ কৰিলে কিমান হ'ব 4x
এটা যদি আগত প্লাস চিন থাকে তোমালোকে ডাইৰেক্ট ব্ৰেকেটটো নিলিখিলেও কথা নাই ইয়াতে মাইনাস চিন আছিল কাৰণে আমি মাইনাসটো পূৰণ কৰি এক্সট্ৰাকে আকৌ ব্ৰেকেটটো গুচাবতে মাইনাসটো পূৰণ কৰি দিছিলো ইয়াতে প্লাস আছে তো চিন বিলা চেঞ্জ নহয় যে এটো তো ডাইৰেক্ট লিখি দিয়া প্লাস 4x আৰু প্লাস এ মাইনাসে কি হ'ব মাইনাস 3x আৰু মাইনাস 6 ইকুৱেল টু 0 হৈ গল এটা প্ৰথম দুটাৰ পৰা কমন লম সেকেন্ড দুটাৰ পৰা কমন লম এটা প্ৰথমটোৰ পৰা কি কমন আহিব সোৱা সংখ্যাৰ ভিতৰত 2 আছে 4 আছে তো 2 এটা কমন আহিব কাৰণ এটা 2 দুগুণ 4 হৈ আছে আৰু ইয়াতে x স্কয়াৰ আছে ইয়াতে x আছে তো আমি এটা x কমন লব পাৰো ললে ইয়াতে কি থাকিব আমাৰ এটা থাকিব অনলি x এটা থাকিব 2 টো বাহিৰত আহিলে x দুটা আছে এটা বাহিৰত লিখিছো গতিকে থাকিব কি মাত্ৰ এটা x থাকিব প্লাস এটা কি আছে 4 আছে 4 ৰ পৰা 2 আমি ললো গতিকে 2 ৰ লগত কি পূৰণ কৰিলে 4 হ'ব এটো সোৱা 2 দুগুণ 4 গতিকে 2 টো লিখি দিয়া ইয়াতে আৰু x টো এটা আছিলে এটা x টো আমি লৈ আহিলো বাহিৰত গতিকে আৰু x নালাগে ইয়াতে হৈ গল এটো নেক্সট টু সোৱাইতে এটা 3 আছে 6 আছে তো 3 আৰু 6 ৰ পৰা আমি 3 কমন লব পাৰো এটা 3 দুগুণ 6 হৈ আছে যেহেতু তো 3 টো কমন ললো এটা চিন টো সোৱাচোন যদি মই ইয়াতে মাইনাস আছে ইয়াতে মাইনাস আছে আৰু যদি ইয়াতে লিখি দিও আমি মাইনাস যদি কমন নলও কি হ'ব ইয়াতে মাইনাস থাকিব তো আমি কি কৰিব লাগিব মাইনাস দুটা কমন লব লাগিব তো ললে আহিব কি ইয়াতে -3 আমি কমন ললো তো ইয়াতে কি থাকিব এতিয়া সোৱা ইয়াৰ আগত কি চিন আছে মাইনাস চিন এটো আমি মাইনাসটো কমন লৈছো অলৰেডি তো মাইনাসে কি হ'ব এটো প্লাস হৈ যাব মানে ইয়াতে অকল কি থাকিব এতিয়া অকল x থাকিব আৰু এটো মাইনাসে কি হ'ব প্লাস আৰু এটো কিমান হ'ব 6 প্ৰতিদি কমন ললে 3 দুগুণ 6 ইকুৱেল টু 0 হৈ গল বুজি পালাইখিনি এতিয়া সোৱা x + 2 ইয়াতে x + 2 মিলি আছে না যদি এটো আমি মাইনাসটো কমন নললো হয় তেনে ইয়াতে কি আহিলে হয় x - 3 আহিলে হয় আৰু তেতিয়া আমাৰ কি হল অংকটো ফুল হল হয় সেইকাৰণে আমি কি কৰিছো মাইনাসটো কমন লৈ লৈছো ইয়াতে দুটা চিন একেলগে কি হল সেম হৈ গল এতিয়া সোৱা x + 2 দুটাতে আছে তো x + 2 কমন লৈ লোৱা x + 2 ইয়াতে কি থাকিব আমাৰ 2x ইয়াতে কি থাকিব -3 ইকুৱেল টু 0 হৈ গল এতিয়া কি হল ইয়াতে দুটা সংখ্যাৰ পূৰণফল 0 হৈছে গতিকে আমি কি লিখিব পাৰো এটাকে হয় x + 2 ইকুৱেল টু 0 হ'ব আৰু নহলে 2x - 3 ইকুৱেল টু 0 হ'ব হয় এটো 0 হ'ব নহলে এটো 0 হ'ব তো আমি এনেকৈ লিখি ললো তাৰ পৰা আমি x ৰ মানটো উলিয়াই দিয়া ইয়াৰ পৰা x ইকুৱেল টু আমি কিমান পাম 2 টো এটো সাইডে গলে -2 আৰু ইয়াৰ পৰা আমি x ৰ মানটো কি পাম চাবা 2x ইকুৱেল টু 3 হ'ব তিনটো হেৰি সাইডে নিছো গতিকে x ইকুৱেল টু আমি কিমান পাম 3/2 হৈ গল ন তো 2 নম্বৰটো উত্তৰটো আমি পালো কি x ৰ মানটো -2 আৰু x ৰ মানটো 3/2 তো প্ৰথম দুটা হৈ গল এবাৰ নেক্সট 3 নম্বৰটো চাও কি দিয়া আছে এবাৰ 3 নম্বৰটো সোৱা কি দিছে √ওভাৰ দিয়া আছে এবাৰ তো 3 নম্বৰটো চাও একদম ভয় কৰিব লগা নাই √ওভাৰ আছে বুলি কেনে যে আমি কিবা ফুল হ'ব বা টান হ'ব হেনেকুৱা কথা নাই একদম সহজ √2x² প্ৰথমটো তাৰ পিছত কি আছে 7x + 5 √2 7x + 5 √2 ইকুৱেল টু 0 তো এইখিনি আছে তো এতিয়া প্ৰথম নিয়মটো আমাৰ কি আছিল যে x² ৰ যেটো সহগ আছে হেতুৰ লগত আমি কি পূৰণ কৰিব লাগে যেটো ধ্ৰুবক পদ যাৰ লগত মানে x নাই c যেটো আছে আমি হেতু পূৰণ কৰিব লাগে তো ইয়াতে যেটো প্লাস আছে গতিকে আৰু প্লাসটো আমি লিখিলে কথা নাই 5 √2 লিখি দিয়া হৈ গল এখিনি তো এতিয়া দুটা পূৰণ কৰিলে কিমান হ'ব 5 * 1 5 √2 কিমান হ'ব 2 হ'ব √2 5 দুগুণ কিমান হল এতিয়া 10 তাৰ মানে আমি এনেকুৱা দুটা সংখ্যা পাম যেটো তাৰ পূৰণফলটো কি হ'ব 10 হ'ব আৰু সেই দুটা যোগফলটো কি হ'ব 7 হ'ব কাৰণ এবাৰ এই ইয়াতে আগত মাইনাস নাই নহয় মাইনাস থাকিলেহে বিক কৰিব লগা আছিল এটা আগত একো চিন নাই মানে কি যোগচিন আছে তো যোগচিন আছে যেহেতু কি হ'ব এতিয়া সেই দুটা সংখ্যাৰ যোগফলটো কি হ'ব 7 লব একদম সহজ সোৱা 5 2 10 আৰু 5 এ 2 কিমান হৈ আছে 7 ধুনীয়াকৈ মিলি আছে তো কৰা এতিয়া √2 x² প্লাস এটো কি লিখিম আমি 5 + 2x প্লাস 5 √2 ইকুৱেল টু কি হ'ব 0 হৈ গল তো এতিয়া পূৰণ কৰি দিয়া এখিনি দিলে আমাৰ কি হ'ব √2 x² প্লাস 5x প্লাস 2x প্লাস 5 √2 ইকুৱেল টু 0 এতিয়া কমন লব লাগিব ইয়াৰ পৰা হয় নাই তো সোৱা ইয়াতে আছে √2 ইয়াতে কি আছে 5 আছে কমন লব পাৰিম নেকি কিবা √2 আৰু 5 ৰ মাজত একো মিল নাই থাকক এনেকে x² এটা ইয়াতে আছে ইয়াতে x এটা আছে তো দুটা x আৰু এটা x ৰ পৰা আমি এটা x কমন লব পাৰিম তো লৈ আহা বাহিৰত লিখি দিয়া ইয়াতে কি থাকিব এতিয়া √2 আৰু থাকিব কি x প্লাস ইয়াতে কি থাকিব 5 হৈ গল x টো আমি ইয়াতে বাহিৰত আনিছো ইয়াৰ পৰা এটা কি কমন লব পাৰা সোৱাচোন ইয়াতে আছে আমাৰ কি 2 ইয়াতে আছে কি 5 √2 5 ৰ লগত কোনো কানেকচন নাই কাৰণ 5 আৰু 2 দুটা বেলেগ বেলেগ 2 আৰু √2 পৰা আমি √2 কমন লব পাৰিম কেনেকৈ সোৱা এতিয়া এই দুইটো মানে আমি কৰ পৰা পাইছিলো ইয়াতে √2 * √2 কৰিলে আমি কিমান হয় 2 পাও উত্তৰটো √2² মানে উত্তৰটো কি হৈ যায় 2 হৈ যায় তো এই দুইটো যে আছে ইয়াতে কি আছে √2 এটা পূৰণ হৈ আছে তো আমি কি কৰিব পাৰো এই দুইটো আমি এনেকৈ লিখিব পাৰো তো তাৰ পৰা এটা যদি √2 কমন লৈ লও আগত লৈ আহিলো থাকিব কিমান ইয়াতে
এটা √2 থাকিব আৰু x প্লাস এটা কি থাকিব 5 √2 টো বাহিৰত আহিলে 5 হল ইকুৱেল টু 0 বুজি পালা নে কমন লোৱাখিনি যে এই দুইটো মানে আমি কেনেকৈ লিখিব পাৰো √2 * √2 তাৰ পৰা √2 এটা কমন লৈছো ভিতৰত থাকিলে √2 x আৰু প্লাস এটো 5 হৈ গল এতিয়া এইখিনিৰ পৰা কমন লোৱা এটো আৰু এটো একে আছে গতিকে লিখি দিয়া হেতু আগত √2x + 5 into কি হ'ব x + √2 equal to 0 হৈ গল এইখিনি তো এতিয়া আমাৰ কি হ'ব এটাকে এইখিনি ইকুৱেল টু 0 লিখিম আৰু এইখিনি ইকুৱেল টু 0 লিখিম গতিকে লিখি দিয়া √2x + 5 equal to 0 নহলে x + √2 equal to 0 তাৰ মানে কি হ'ব এতিয়া √2x equal to -5 এটা ইপিনে আহিলে মাইনাস হৈ আহিলে x ৰ মানটো উলিয়াব লাগে গতিকে কিমান হ'ব এটো -5/√2 এইখিনিটো বুজি পাইছা আমি কৰি আহিছো বাৰবাৰ গতিকে আৰু মই কৈ থকা নাই এইখিনি হে একে নিচিনা কৰা x equal to কিমান হ'ব -√2 তো হৈ গল 3 নম্বৰটো উত্তৰ হয় এটো হ'ব নহয় এটো আমি অপচন পাই গলো যে কি x ৰ মান কি হ'ব -5/√2 হ'ব আৰু নহলে আৰু এটা কি পাইছো আমি -√2 তো আমাৰ এই সমীকৰণটোৰ সমাধান আমাৰ উলিয়াই গল ধুনিয়াকে নেক্সট এবাৰ 4 নম্বৰটো চোৱা ভগ্নাংশ দিয়া আছে 2x² - x + 1/8 4 নম্বৰটো 2x² - x + 1/8 equal to 0 এটো দিয়া আছে তো এটো কেনেকৈ কৰিম এতিয়া আমি আকৌ ভগ্নাংশ দিয়া আছে তো তোমালোকে এটা কাম কৰিব পাৰা ভগ্নাংশটো প্ৰথমতেই নোহোৱা কৰি ল'ব পাৰা তো এই ভগ্নাংশটো নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিম যদি প্ৰত্যেকটো পদতে আমি এটা কি কৰো 8 এৰে পূৰণ কৰি দিও তেনেহলে কি হ'ব ইয়াতো 8 পূৰণ হলে 8 আৰু 8 কাটা যাব আকৌ 1 থাকিব হয় বাকি কেইটা থেকে 8 পূৰণ কৰি দিয়া তো ইয়াতে 8 পূৰণ কৰিলে কিমান হ'ব 8 × 2 = 16x²। ইয়াতে 8 পূৰণ কৰিলে কিমান হ'ব 8x। ইয়াতে 8 পূৰণ কৰিলে কি হৈছিল এইটো 8 কাটা যাব অকল থাকিব কিমান 1 আৰু ইয়াতে 8 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব কাৰণ 8 ৰ লগত 0 পূৰণ কৰিলে 0 হয় তো হৈ গল এতিয়া ভগ্নাংশটো নোহোৱা হল নহয় আমাৰ তো আমি কি কৰিম এতিয়া এই অংকটো সমাধান কৰিম তো কৰাৰ নিয়মটো কি আছিল প্ৰথমতে x² ৰ হৰটো লোৱা 16 পূৰণ আৰু যেটো ধ্ৰুবক পদ আছে হেতু পূৰণ কৰা 16 পূৰণ 1 কিমান হ'ব 16 হৈ গল তো এতিয়া চোৱা এনেকুৱা দুটা সংখ্যা আছে যি দুটাৰ পূৰণফলটো কি হ'ব 16 হ'ব আৰু তাৰ আগত প্লাস চিন আছে নহয় তাৰ যোগফলটো কি হ'ব 8 হ'ব এতিয়া চোৱা একদম সহজ 4 4 × 16 4 4 কিমান হয় 8 হয় তো হৈ গল ধুনিয়াকে তো লিখি দিয়া এটো 16x² - 4 + 4 4 4 8 হল x + 1 equal to 0 তাৰ মানে আমি কি লিখিম 16x² - 4x এটো -f + f মাইনাস গতিকে আৰু 4 * x কিমান হ'ব 4x আকৌ -f + f মাইনাস 4 * x কিমান হ'ব 4x + 1 equal to 0 বুজি পালা এখানে একদম সহজ এতিয়া চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম তো ইয়াৰ পৰা 16 আছে কি 4 4 × 16 4 এটা কমন ল'ব পাৰিম x দুটা আছে ইয়াতে এটা আছে তো আমি কি কমন ল'ব পাৰিম এতিয়া সংখ্যাৰ পৰা 4 আৰু x এটা কমন ল'ব থাকিব কি ইয়াতে 4x 4 4 × 16 হল আৰু x * x² মাইনাস আছে মাইনাস 4x কমন ল'লো থাকিব কি ইয়াতে 4x ৰ লগত 1 পূৰণ কৰিলে 4x হ'ব এটো থাকি গল এতিয়া এই দুটাৰ পৰা কি কমন ল'ব পাৰো সংখ্যাটো ল'ব পৰা একো নাই কাৰণ এটা 4 আছে ইয়াতে 1 আছে মিল নাই x ইয়াতে এটা আছে ইয়াতে x নাই তো আমি একো কমন ল'ব নোৱাৰো কিন্তু চোৱা তোমালোকে চিনটো ইয়াতে কি আছে এটোৰ লগত মাইনাস আছে এটোৰ লগত প্লাস আছে আমাক লাগিছিল কি 1 ৰ আগত মাইনাস থাকিব লাগিছিল গতিকে আমি কি কৰিম এতিয়া মাইনাসটো কমন ল'ম তো মাইনাস কমন ল'লো লৈ 1 এটা কমন লৈ ললো একটো সবৰে যেটো পূৰণ হৈ থাকে গতিকে একটো কমন ল'লে আমাৰ প্ৰবলেম নাই তো এতিয়া চোৱা ইয়াৰ পৰা মাইনাস কমন ল'লো থাকিব কি ইয়াতে অকল 4x মাইনাসে মাইনাসে এটো প্লাস হৈ গল ইয়াতে কি আছে প্লাস আছে মাইনাস কমন লৈছো তেনে প্লাস এ মাইনাসে কি হ'ব ইয়াতে -1 equal to 0 এতিয়া চোৱাচোন দুটা মিলি গল নে যদি আমি কমন নললো হয় মাইনাসটো নহলে কি হয় ইয়াতে প্লাস থাকিলে হয় তেনেহলে আমি কমন আকৌ নেক্সট স্টেপটো কৰিব নোৱাৰিলো হয় এতিয়া দুটাৰ পৰা মাইনাস কমন লোৱাৰ লগে লগে দুটা মিলি গল এতিয়া আমি কি কমন ল'ব পাৰিম আকৌ ইয়াৰ পৰা এটো আৰু এটো কমন ল'ব পাৰিম তো ললে কি হ'ব 4x - 1 থাকিব কি ইয়াতে 4x - 1 দুটা একেই হৈ গল আমাৰ তো এটা আমি কি লিখিম 4x - 1 equal to 0 আৰু 4x - 1 equal to 0 তাৰ মানে 4x equal to কিমান হ'ব 1 তাৰ মানে x equal to কিমান হ'ব আমাৰ 1/4 আকৌ এটো 4x equal to 1 তো x equal to আমাৰ কিমান হ'ব 1/4 দুটা আমাৰ কি হল দুটাৰে মান দুটা একেই হল 1/4 1/4 বুজি পাইছা একদম সহজ তো 4 নম্বৰটো হৈ গল এবাৰ নেক্সট 5 নম্বৰটো আৰু 6 নম্বৰটো আমি কি দিছে হেতু আলোচনা কৰিছো 5 নম্বৰটো কি দিছে চোৱা এবাৰ 100x² - 20x + 1 5 নম্বৰটো 100x² - 20x + 1 equal to 0 তো প্ৰথম স্টেপটো আমাৰ কি আছিল x² ৰ হৰটো আৰু এটো পূৰণ কৰিব লাগে তো 100 * 1 কিমান হ'ব 100 এ হ'ব আৰু পূৰণ কৰি ৰাখক দুটাৰে প্লাস চিন আছে আগত গতিকে এটো কি হল প্লাস চিন
মানে আমি কি পাম এতিয়া এনেকুৱা দুটা সংখ্যা পাম যি দুটাৰ পূৰণফলটো কি হ'ব 100 হ'ব আৰু সিহঁতৰ যোগফলটো আমি কিমান পাম 20 পাম কি আছে তেনেকুৱা 10 10 গুণ 100 10 10 কিমান 20 একদম সহজ তো লিখা এতিয়া এইটো 100x স্কয়ার এনেকৈ থাকিলে এইটো মাইনাস a20 এর সলনি আমি কি লিখি দিম এতিয়া 10 plus 10x plus 1 equal to 0 হৈ গল তো এইটো ব্র্যাকেটটো গুছাই দিয়া 100x স্কয়ার minus 10 আৰু লগত x2 আকৌ প্লাস আছে মাইনাস প্লাস মাইনাস মাইনাস আৰু 10 আৰু লগত x2 plus 1 equal to 0 তো এইটো কি হ'ব ইয়াৰ পৰা আমি কি কমন লব পাৰিম ইয়াৰ পৰা কি কমন লব পাৰিম চোৱা x দুটা আছে এটা x কমন ললো 100 আছে এটা 10 আছে তো ইয়াতে 10 টা আছে 10 গুণ 100 ইয়াৰ পৰা 10 টা কমন লব পাৰো গতিকে 10x আমি কমন ললো থাকিব কি ইয়াতে 10x মাইনাস ইয়াতে কি থাকিব 10x টো যেটো কমন লৈছো গতিকে থাকিব কি ইয়াতে 1 ইয়াৰ পৰা আকৌ হে এই মাত্ৰ যেটো আমি কৰিলো হেৰু নিচিনা চোৱা এটা মাইনাস আছে এটা প্লাস আছে কিন্তু থাকিব লাগিছিল কি ইয়াতে মাইনাস থাকিব লাগিছিল আৰু ইয়াৰ পৰা কমন লব আমি একো নাই মিলি আছে দুটা হয় নাই গতিকে আমি কি লম এতিয়া -1 টো কমন লম ললে ইয়াতে কি থাকিব মাইনাসে মাইনাসে প্লাস 10x মাইনাসে প্লাসে -1 equal to 0 হৈ গল তো এতিয়া তাৰ মানে কি হ'ব এতিয়া ইয়াৰ পৰা 10x - 1 10x x - 1 কমন লবা ললে ইয়াতে কি থাকিব 10x আৰু এটা কি থাকিব -1 equal to 0 এটা আমি কি লিখিম 10x - 1 equal to 0 আৰু এটো 10x - 1 equal to 0 তাৰ মানে আমি কি লিখিম এতিয়া 10x equal to 1 অৰ্থাৎ x equal to আমি কিমান পাম 1/10 একে নিচিনা ইটো কি হ'ব x equal to আমি কিমান পাম 1/10 পাম একদম সহজ হয় তো 5 নম্বৰটো হৈ গল এবাৰ নেক্সট 6 নম্বৰটো চোৱা কি দিছে 2x square minus 7x plus 6 তো 6 নম্বৰটো কৰিছো 2x square minus 7x plus 6 এটো দিয়া আছে equal to 0 তো এটো উলিয়াব লাগে আকৌ হে একেই নিচিনা প্ৰথমতে আমি কি কৰিম এটো আৰু এটো পূৰণ কৰিম তো 6 দুগুণ কিমান হ'ল 12 আৰু কি কৈছে হেতু তাৰ যোগফলটো কি হ'ব কাৰণ দুটা প্লাসত আছে যেহেতু তো 2 * 6 মানে আমি 12 আবার প্লাস 10 আছে তাৰ মানে কি হ'ব এই দুটাৰ যোগফলটো 7 হ'ব লাগিব কি আছে তেনেকুৱা সংখ্যা 4 3 গুণ 12 4 3 কিমান 7 হৈ গল ধুনিয়াকে তো 2x স্কয়াৰ লিখি দিয়া -7 ৰ সলনি আমি কি লিখিম 4 + 3x + 6 0 তো ব্র্যাকেটটো গুছাই লিখা এতিয়া 2x স্কয়াৰ মাইনাসে প্লাসে -4 আৰু লগত x2 আকৌ মাইনাসে প্লাসে -3 আকৌ লগত কি আছে x2 আছে +6 0 এতিয়া কমন লৈ লোৱা ললে ইয়াৰ পৰা কি কমন আহিব 2 আৰু 4 ৰ পৰা 2 কমন লব পাৰো x দুটা x এটা কমন লৈ লোৱা থাকিব কি ইয়াতে অকল x এটা মাইনাস এটা কি থাকিব 2 2 2 গুণ 4 হৈ গল আৰু x টো লগত বুজি পালা এতিয়া ইয়াৰ পৰা কি কমন আহিব সোৱা 3 আছে 6 আছে তো 3 2 গুণ 6 যেহেতু গতিকে 3 টো আমি ইয়াৰ পৰা কমন লব পাৰিম আৰু কি আছে যদি আগত মাইনাস থাকে আমি সদায় মাইনাসটো কমন লব লাগে তো লৈ লোৱা -3 তো এটা থাকিব কি অকল x আৰু এটা প্লাস মাইনাসে মাইনাস আৰু 3 2 গুণ কিমান হ'ব 6 মানে এটো আৰু এটো পূৰণ কৰিলে এটো পাব লাগিব তোমালোকে তো সোৱা মাইনাসে প্লাসে মাইনাস 3 * x 3x মাইনাসে মাইনাসে প্লাস 3 2 গুণ কিমান হ'ল 6 equal to 0 এটা মিলি গৈছে দুটা তাৰ মানে আমি কি লিখিম এতিয়া x - 2 আৰু এটা কি থাকিব 2x থাকিব 2x লিখি দিয়া মাইনাস এটা কি থাকিব 3 equal to 0 এটাকে আমি কি পাম x - 2 equal to 0 আৰু 2x - 3 equal to 0 তাৰ মানে x equal to ইয়াৰ পৰা আমি কিমান পালো 2 আৰু এটা 2x equal to আমি কিমান পালো 3 তাৰ মানে x equal to কিমান হ'ব 3/2 এটা তো পাই একদম সহজে আৰু বিলা কৈ থকা নাই মই জাস্ট এইখিনি বুজাই দিছো মাত্ৰ তোমালোকক তো 6 নম্বৰটো হৈ গল এবাৰ 7 নম্বৰ আৰু 8 নম্বৰটো আমি কি দিছে হেতু আলোচনা কৰিছো 7 নম্বৰটো লিখা আছে x square minus 10x minus 96 10x minus 96 equal to 0 তো ফার্স্ট স্টেপটো আমাৰ কি আছিল x square আগত কি আছে আৰু এটো লগত পূৰণ কৰিব লাগে আগত 1 আছে 1 * 96 মানে কিমান -96 হয় তাৰ মানে এতিয়া ইয়াৰ মাইনাস আছে কাৰণে মাইনাসটো লগত লৈ আহিছো এতিয়া সোৱা এনেকুৱা দুটা সংখ্যা আছে যি দুটাৰ পূৰণফলটো কি হয় 96 হয় আৰু হিহতৰ বিয়োগফলটো এবাৰ দেই মাইনাস আছে নহয় বিয়োগফলটো কিমান ওলাব 10 ওলাব কি আছে তেনেকুৱা সংখ্যা 6 16 96 6 6 গুণ 6 যাব আৰু 6 3 9 গতিকে 6 16 96 আৰু 16 ৰ পৰা যদি 6 বিয়োগ কৰো আমি কিমান পাম 10 পাম তো হৈ গল উত্তৰটো ধুনিয়াকে x স্কয়াৰ মাইনাস এটো লিখি দিয়া 16 বিয়োগ 6 16 ৰ পৰা 6 গলে থাকিল 10 x minus 96 equal to 0 তো এটো x square minus plus minus হল 16 লগত x2 minus minus plus লগত 6 আৰু x minus 96 equal to 0 তাৰ মানে আমি কি কব ইয়াৰ পৰা আমি কি কমন লম এতিয়া x কমন লম দুটাৰে x square আছে x কমন ললো ইয়াতে থাকিলে x minus ইয়াতে কি থাকিব 16
বুজি পাইছা এখানে কমন লোৱাখিনি আগতে কৈছোৱে যিহেতু আৰু বাৰ বাৰ কৈ থকা নাই মই এতিয়া ইয়াৰ পৰা কি কমন ল'ব পাৰিম প্লাস আছে যিহেতু আগতে গতিকে টেনচন নাই প্লাস লিখি দিয়া 6 আৰু 69 96 ৰ পৰা 6 কমন ল'ব পাৰিম ইয়াত থাকিব কি অকল x ইয়াত থাকিব কিমান 6 ষোল্ল 96 ইকুৱেল টু 0 তাৰ মানে কি হ'ব এতিয়া x - 6 x - 60 দুটাৰ পৰা কমন লোৱা থাকিব কিমান ইয়াতে x আৰু ইয়াতে কি থাকিব +6 ইকুৱেল টু 0 তাৰ মানে আমাৰ কি হ'ব এতিয়া x - 16 ইকুৱেল টু 0 আৰু x + 6 ইকুৱেল টু 0 অৰ্থাৎ এটো কি হ'ব x ইকুৱেল টু 16 আৰু এটো কি হ'ব x ইকুৱেল টু -6 এইখিনি আৰু মই কৈ থকা নাই কাৰণ বাৰবাৰ আমি আলোচনা কৰিছোৱে যিহেতু মই এইখিনি মানে বুজাই দিছো তো 7 নম্বৰটো হৈ গ'ল এবাৰ 8 নম্বৰটো চোৱা √ওভাৰ দিয়া আছে এবাৰ 8 নম্বৰটো কৰিছো √3x² আমি √ওভাৰ থকাটো এটা কৰিছো অলৰেডি এটো নিচিনাই হ'ব √3x² + 10x + 7√3 ইকুৱেল টু 0 এটো দিয়া আছে ন √3x² + 10x + 7√3 এটা এতিয়া এটো কি কৰিম প্ৰথমতে এটো আৰু এটো পূৰণ কৰা ইয়াতে √3 * 7 * √3 তো 7 * 7 হল √3 * √3 কিমান হ'ব 3 7 3 কিমান পালো 21 মানে দুটা সংখ্যাৰ পূৰণফল কিমান হ'ব 21 হ'ব আৰু হিয়তৰ যোগফলটো 10 হ'ব চোৱা হৈয়ে আছে চোৱা 7 3 কিমান 10 ওলাই গ'ল একদম সহজে তো কৰা এইটো এতিয়া √3x² + 7 + 3 7 3 10 x + 7√3 ইকুৱেল টু 0 তো এটো কি হ'ব √3x² + 7 * x মানে 7x + 3 * x মানে 3x + 7√3 ইকুৱেল টু 0 হৈ গ'ল এইখিনি বুজি পাইছা আমি কৰিয়ে আছো বাৰবাৰ এটা ইয়াৰ পৰা কিবা কমন আহিব নে চোৱা এটা x দুটা আছে ইয়াতে x এটা গতিকে x এটা কমন আহিব লৈ লোৱা এইটো ইয়াতে কি থাকিব √3x প্লাস এটা কি থাকিব অকল 7 প্লাস এটা ইয়াৰ পৰা কি কমন আহিব মই তোমালোকক এই যেটো আমাৰ 2 নম্বৰ 3 নম্বৰ নহয় 3 নম্বৰ যেটো প্ৰশ্ন আছিল তাত আমি বুজাইছিলো মই সেইটো কথা ইয়াতে হ'ব তো 3 মানে আমি কি লিখিব পাৰো √3 * √3 লিখিব পাৰো তো তাৰ পৰা আমি এটা √3 কমন ল'ম এটা √3 এটা আছে যেহেতু √3 টো কমন লৈ লোৱা ইয়াতে কি থাকিব এতিয়া √3 √3 * √3 কি হ'ল 3 লগত x2 প্লাস √3 টো কমন আহিলে থাকিব কি ইয়াতে 7 ইকুৱেল টু 0 তো এতিয়া চোৱা এটো আৰু এটো একে হৈ আছে তো লিখি দিয়া আগত √3x + 7 আৰু এটা কি থাকিব x + √3 ইকুৱেল টু 0 হৈ গ'ল তো এতিয়া আমি কি লিখিম এটাকে √3x + 7 ইকুৱেল টু 0 আৰু এটা কি হ'ব x + √3 ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি কিমান পাম √3x ইকুৱেল টু -7 তাৰ মানে কি হ'ব x ইকুৱেল টু -7/√3 আৰু এটো কি হ'ব আমাৰ x ইকুৱেল টু -√3 হৈ গ'ল ধুনিয়াকে 8 নম্বৰটো এবাৰ নেক্সট আৰু দুটা প্ৰশ্ন আছে 9 নম্বৰ আৰু 10 নম্বৰ 1 নম্বৰৰ মই হেতু আলোচনা কৰিছো এবাৰ তো 9 নম্বৰটো কি দিছে আকৌ √ওভাৰ দিয়া আছে চোৱা 9 নম্বৰটো x² + 2√2x + 2 ইকুৱেল টু 0 এটো দিয়া আছে তো এটো কেনেকৈ কৰিম এতিয়া তো প্ৰথমতে আমাৰ এই দুটা পূৰণ আছিল তো দুটা পূৰণ কৰি দিয়া 1 * 2 কিমান হ'ব 2 এটা এনেকুৱা দুটা সংখ্যা আছে যি দুটাৰ পূৰণফলটো কি হ'ব 2 হ'ব আৰু তাৰ যোগফলটো কি হ'ব এইটো ওলাব তেতিয়া আমি পূৰণ কৰিলে চাবাচোন কি ওলাই আমি 2 * 2 পালো আৰু তাৰ বাহিৰে কি আছে যদি আমি √2 এই মাত্ৰ যে কৰিছিলো √2 * √2 আমাৰ কি হৈছে 2 হ'ব হয়নে আৰু তোমালোকে যদি √2 লগত √2 টো যোগ কৰি দিয়া কিমান হ'ব চাবাচোন ইয়াতে 1 আছে আগত ইয়াতে 1 আছে আমি যেটো এটো যোগ কৰিব নোৱাৰো ওপৰ আগৰ সহগটো যোগ কৰিব লাগিব একে একে কিমান হ'ব 2 √2 হলনে এতিয়া এটো তাৰ মানে কি √2 দুটা পূৰণ কৰিলে আমাৰ পূৰণফলটো ওলাব আৰু হেতু যোগ কৰিলে এটো ওলাব তো আমি কি লিখিম এতিয়া x² প্লাস এটো মানে লিখিম যে কি √2 প্লাস √2 বুজি পালা না এটো কেনেকৈ কৰিছো √2 * √2 মানে 2 হৈছে আমাৰ প্ৰথমতে এই দুটা পূৰণ কৰিব লগা আছিল ইয়াৰ পূৰণফলটো আমি এটো পাইছো হয় নাই তো 2 টো আমি 1 2 গুণ 2 কিন্তু 1 2 যোগ কৰিলে আমি এটো নহয় সেইকাৰণে আমি কি কৰিছো যে √2 আৰু √2 পূৰণ কৰিলে আমাৰ কি হয় 2 হয় আৰু হেতু যোগ কৰিলে আমি কিমান পাওঁ 2√2 পাওঁ যোগ কৰা নিয়মটো কি যে আমি √2 ভিতৰত থকা যোগ কৰিব নোৱাৰো তাৰ আগত যিখিনি আছে সেইখিনিহে যোগ কৰিব পাৰো যদি √2 থকা সংখ্যা দুটা একে হৈ থাকে এটো একে আছে তো ইয়াৰ আগত থকা সংখ্যা 1 আছে তো ইয়াতে আগত 1 আছে আমি দুটা যোগ কৰিলে কিমান হ'ব একে একে 2 √2 যেনেকৈ আমি x ৰ যোগ কৰিছিলো যে x + x মানে কি হয় twice x একে নিচিনা নিয়ম এটা তো √2 + √2 এখিনি পাই গলো লগত x2 + 2 ইকুৱেল টু 0 তো এটো কি হ'ব x² + √2 x + √2 x + 2 ইকুৱেল টু 0 তাৰ মানে ইয়াৰ পৰা কি কমন আহিব x এটা থাকিব x + √2 ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম √2 থাকিব কি ইয়াতে x + √2 ইকুৱেল টু 0
কেনেকৈ ৰুট অভাৰ 2 কমন লৈছো চোৱা ৰুট অভাৰ 2 ইয়াতে আছে ইয়াতে ৰুট অভাৰ 2 এটা আছে কাৰণ ৰুট অভাৰ 2 দুটা পূৰণ কৰিলে 2 হয় যিহেতু তাৰ পৰা ৰুট অভাৰ 2 টো কমন লৈছো x থাকিলে ইয়াতে অকল এটা ৰুট অভাৰ থাকিলে হৈ গল নেক্সট এতিয়া এইটো আৰু এইটোৰ পৰা কমন লোৱা x ৰুট অভাৰ 2 ইয়াতে কি থাকিব x ৰুট অভাৰ 2 ইকুৱেল টু 0 হৈ গল এখিনি তো এতিয়া আমি ইয়াৰ পৰা আমি কি পাম এটাকে x ৰুট অভাৰ 2 ইকুৱেল টু 0 আৰু এটা কি পাম x ৰুট অভাৰ 2 ইকুৱেল টু 0 তাৰ মানে আমাৰ কি হ'ব x ইকুৱেল টু ৰুট অভাৰ মাইনাছ ৰুট অভাৰ 2 ইয়াৰ পৰা আমি x ইকুৱেল টু কি পাম মাইনাছ ৰুট অভাৰ 2 বাকিখিনি যেটো একেই হয় আৰু মই কৈ থকা নাই সেই কাৰণে 9 নম্বৰটো হৈ গল তবে লাষ্টৰটো চোৱা 10 নম্বৰটো 14x 5 3x স্কয়াৰ আছে তো 10 নম্বৰটো 14x 5 3x স্কয়াৰ ইকুৱেল টু 0 তো এটা তোমালোকে এটা যদি চাই কেনে ডাইৰেক্ট প্ৰথমটো শেষৰটো পূৰণ কৰি তেতিয়া কিন্তু ফুল হ'ব দেই সবাই ইয়াতে প্ৰত্যেকবাৰ আমি এইটো আৰু এইটো পূৰণ কৰি আছিলো এটাও যদি আমি এইটো আৰু এইটো পূৰণ কৰি তেনেহলে কি হ'ব আমাৰ অংকটো ফুল হ'ব কিহৰ কাৰণে কৈছো চাবা আমি এইটো ax স্কয়াৰ bx c ফৰ্মত লৈ যাব লাগিব তাৰ পিছত আমি অংকটো কৰিলে সেই প্ৰথমটো শেষৰটো পূৰণ কৰিব পাৰিম যদি তেনেকৈ নকৰা তোমালোকে এই যদি ধ্ৰুৱক পদ আছে সেই ধ্ৰুৱকটো আৰু এইটোহে পূৰণ কৰিব লাগিব নিয়ম মতে হয় নাই সো ইয়াতে ধ্ৰুৱকটো আছিলে এইটো 2 আৰু ইয়াৰ আগত যেটো 1 আছিলে এইটো পূৰণ কৰিছিলো আমি তো এইটো তাতকে তোমালোকে এনেকুৱা ৰূপত লিখিলবা তেতিয়া সহজ হৈ যাব তাৰ মানে আমাৰ নিয়মটো কি আছিল ax স্কয়াৰ মানে x স্কয়াৰটো আগত লিখিব লাগে তো কি হ'ব এইটো -3x স্কয়াৰ প্লাস bx মানে 14x প্লাস c minus 5 equal to 0 হৈ গল তো এতিয়া আমি কি কৰিম এতিয়া যে এই দুটা পূৰণ কৰিম 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 5 3 15 আৰু আগত কি আহিব -15 আহিব এইটো হ'ব এইটো আৰু এইটো পূৰণফল হয় নাই এতিয়া চোৱা দুটা সংখ্যাৰ পূৰণফল 15 ওলাব লাগিব আৰু তাৰ বিয়োগফলটো কি হ'ব 14 হ'ব একদম সহজ 15 গুণ 15 15 ৰ পৰা গলে কিমান হ'ব 14 লিখি দিয়া এইটো -3x স্কয়াৰ প্লাস এইটো আমি কি লিখিম 15 ৰ পৰা 1 বিয়োগ কৰি দিয়া x + 5 = 0 হৈ গল তো এইটো আমি লিখিম -3x স্কয়াৰ প্লাস 15x minus x plus 5 equal to 0 বুজি পাইছা না কেনেকৈ কৰিছো এটো সোৱা a plus a minus a plus plus a plus a plus plus a minus a minus আৰু 1 into x 1x আৰু 15 into x 15x বাকিখিনি একে আছে তো এটো ইয়াৰ পৰা আমি কি কমন লব পাৰিম তোমালোকে এটা মাইনাস লৈ লয় একো নহয় তো এটো -3 আছে x আছে হয় নাই তো ইয়াৰ পৰা আমি কি লম চাবা এতিয়া মাইনাসটো কমন লম আৰু 3 টো কমন লম বুজি পালা -3 টো ললো আৰু ইয়াতে x আছে ইয়াতে x দুটা আছে এটা x কমন লৈ ললো ইয়াতে থাকিব কিমান এটা x থাকিব ইয়াতে কি থাকিব প্লাস 3 5 গুণ 15 যেটো 5 এইটো মাইনাস হৈ যাব দেই মাজৰটো কাৰণ মাইনাসে মাইনাসে তেতিয়া কি হ'ব প্লাস হ'ব তো এটো কৰিলে তোমালোকে অলপমান টান পাবা তাতকে তুমি এটা তোমালোকে এটা কাম কৰি লোৱা এই প্ৰথমতে ইয়াতে মাইনাসেৰে হৰণ কৰি মাইনাসটো নোহোৱা কৰি লোৱা যদি মাইনাসত আমি এক্সট্ৰা পূৰণ কৰি তেনেহলে কি হ'ব চাবাচোন এটো 3x স্কয়াৰ হৈ যাব এটো কি হ'ব মাইনাস পূৰণ কৰি দিলে মাইনাসে প্লাসে 14x আৰু এটো কি হ'ব -5 = 0 বুজি পাইছা না কি কৰিছো মই যে এটো মাইনাসটো নোহোৱা কৰিবৰ কাৰণে আগত আমি এটা মাইনাসে প্ৰত্যেকটোকে পূৰণ কৰি দিছো এটো মাইনাসে পূৰণ কৰে মাইনাসে মাইনাসে প্লাস এটো মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস আৰু এটো 0 ৰ আগত মাইনাস থাকিলে একে কথা 0 হৈ থাকিব হৈ গল এতিয়া তোমালোকে কি কৰিবা a মাইনাসটো গুচাই দিয়া এটো মাইনাস কৰা এটো মাইনাস কৰা এতিয়া সোৱা 3 5 গুণ 15 আৰু -15 আহিব কাৰণ মাইনাস ইয়াতে আছে এতিয়া 15 ৰ পৰা 1 গলে কি হ'ব 14 বাকিখিনি একে আছে তো এটো প্লাস আছে এটো কি হ'ব মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস আৰু এটো আমাৰ কি হ'ব মাইনাস এতিয়া কমন লোৱা সুবিধা হ'ব তো তোমালোকে সোৱা ইয়াৰ পৰা 3 আহিব আৰু কি আহিব x আহিব তো 3x কমন ললো থাকিব ইয়াতে x মাইনাস ইয়াতে থাকিব কি 5 এটা প্লাস 1 কমন লোৱা ইয়াতে কি থাকিব x - 5 = 0 তাৰ মানে কি হ'ব x - 5 into কি হ'ব 3x + 1 = 0 বুজি পাইছা এখিনি তো এতিয়া আমি কি লিখিব পাৰো x - 5 = 0 লিখিব পাৰো নহলে 3x + 1 = 0 তাৰ মানে কি হ'ব x = 5 আৰু 3x = কি হ'ব -1 তাৰ মানে x = -1/3 বাকিখিনি সহজে হয় আমাৰ এইখিনিতে যেহেতু মেইন কামটো আছিল এইখিনি কৰিব পাৰিলে বাকিখিনি আমি ধুনীয়াকৈ কৰিব পাৰো তো 10 নম্বৰটো হৈ গল তাৰ উত্তৰটো আমি কিমান পালো 5 আৰু -1/3 তো আমাৰ 1 নম্বৰ যি 10টা দিছিল আমি আলোচনা কৰিলো এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে আমি হেতু আলোচনা কৰো এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা উদাহৰণ 1 ত দিয়া সমস্যাটো সমাধান কৰিব দিছে উদাহৰণ 1 ত আমাৰ কি দিয়া আছে সেইকিটা সমস্যা সমাধান কৰিব লাগিব তো উদাহৰণ 1 টো তোমালোকৰ 104 পেজ 103 পেজত দিয়া আছে তাৰ পৰা তোমালোকৰ প্ৰশ্ন 1 নম্বৰ আৰু 2 নম্বৰ দুটা প্ৰশ্ন দিয়া আছে সেই দুটাৰ সমীকৰণটা বনোৱা আছে ইয়াতে আমাক কি কৈছে সমীকৰণ কিটা সমাধান কৰি কেনে কি উত্তৰ ওলাব সেইখিনি উলিয়াব লাগে
এটা সমীকৰণ কেইটা যেহেতু বহুত ধুনীয়াকৈ দিয়াই আছে ইয়াতে তো সেইখিনি মই আৰু বুজাই নাথাকো তোমালোক প্ৰথমতে সমীকৰণটো সমাধান কেনেকৈ কৰিব লাগে আমি সেইখিনি আলোচনা কৰিম তো ইয়াতে প্ৰশ্নটো কি দিছে মই হলেও কৈ দিছো এবাৰ যে 1 নম্বৰ প্ৰশ্নটো দিছে যেটো 2 নম্বৰৰ দুটা প্ৰশ্ন দিয়া আছে তো 2 নম্বৰ একটো লৈছো মই ইয়াৰ একটোত কি দিয়া আছে যে জন আৰু জয়ন্তী দুইৰে 45টা মাৰ্বল তেওঁলোকৰ প্ৰত্যেকে 5টাকৈ মাৰ্বল হেৰালে এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ গুণফল 124 তো আমি সিহঁতৰ মাৰ্বল আৰম্ভণিতে সিহঁতৰ কেইটা মাৰ্বল আছে সুধিছে মানে দুজনৰ মিলি কেনে মাৰ্বল কিমান আছে 45টা দুইতে 5টা মাৰ্বল হেৰাই দিলে তো এতিয়া আমাক কৈছে কি যে সিহঁতৰ মাজত যে কেইটা মাৰ্বল আছে এতিয়া সেই মাৰ্বল কেইটাৰ গুণফলটো অৰ্থাৎ পূৰণফলটো কিমান 124 তো আমাৰ কি কৈছে যে এজনৰ মাৰ্বল ধৰা হল লৈছে x তো জনৰ হাতত থকা মাৰ্বলৰ সংখ্যা x দুইটাৰে যেহেতু মূল যোগফলটো মই বুজাই দিছো চোৱা এজনৰ হাতত লৈছে কিমান x টা মাৰ্বল আছে আৰু দুইজনৰ যোগফলটো কিমান আছে 45 তো আনজনৰ হাতত কিমান থাকিব 45 - x থাকিব কাৰণ দুটাৰ যোগফলটো কি হ'ব লাগিব 45 হ'ব লাগিব তো দুটা সংখ্যাৰ যোগফল যেহেতু 45 এটা সংখ্যা দিয়া আছে আনটো কিমান হ'ব 45 ৰ পৰা আমি সেই সংখ্যাটো বিয়োগ কৰিলে পাই যাম তো জনৰ হাতত এইখিনিতে মাৰ্বল আছে আৰু জয়ন্তীৰ হাতত কিমানটা মাৰ্বল আছে এইখিনি মাৰ্বল আছে এতিয়া আমাক কৈছে কি দুইজনে কি কৰিলে 5টা মাৰ্বল হেৰাই দিলে তাৰমানে এটা কিমানটা থাকিব এতিয়া 5টা হেৰালে থাকিব x - 5টা আৰু ইয়াৰ পৰা 5টা হেৰালে কিমান থাকিব 45 - x - 5 মানে 45 - x - 5 তো এই দুটাৰ পূৰণফলটো আমাক কিমান দিছে পূৰণফলটো দিয়া আছে আমাক 124 দিয়া আছে হয় এতিয়া 45 ৰ পৰা 5 বিয়োগ কৰিব পাৰো বিয়োগ কৰিলে কিমান হ'ব এটো x - 5 ইনটু এটো কিমান হ'ব 45 ৰ পৰা 5 গলে 40 থাকিব - x = 124 হয়নে তো এইখিনি আমাৰ এইখিনি পূৰণ কৰিলে আমি সমীকৰণটো পাই যাম এতিয়া পূৰণফল ধুনীয়াকৈ পূৰণ কৰাটো ইয়াত কৰাই আছে ধুনীয়াকৈ তোমালোকৰ তো মই আৰু কৈ নাথাকো পূৰণটো ডাইৰেক্ট কৰি দিছো চাবা এতিয়া অংকটো তো পূৰণটো কৰোতে আমাৰ উত্তৰটো কিমান ওলাইছে সমীকৰণটো ওলাইছে গৈ আমাৰ x² - 45x plus 324 equal to কিমান আছে 0 আছে এটা আমাৰ সমীকৰণটো ওলালে এইটো যে x² - 45x plus 324 equal to 0 তো এটোৰ পৰা সমাধান কৰি কেনে আমি কি কৰিব লাগিব এতিয়া x ৰ ভ্যালুটো উলিয়াব লাগিব তো কেনেকৈ উলিয়াম চাবা প্ৰথমতে আমাৰ নিয়মটো কি আছিল যে এইটো আৰু x ৰ যেটো সহগ আছে x² ৰ সহগটো আৰু ধ্ৰুবক পদ দুটা পূৰণ কৰিব লাগে তো 324 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 324 এতিয়া আমি এনেকুৱা দুটা সংখ্যা লব লাগিব যিটোৰ পূৰণফলটো কি হয় 324 হয় আৰু সিহঁতৰ যেটো আগত যোগচিন আছে সিহঁতৰ যোগফলটো কি হ'ব লাগিব 45 হ'ব লাগিব এটা কেনেকৈ উলিয়ামছো আমি আগৰ কেটা সৰু অংক আছিল বা সৰু সংখ্যা আছিল কাৰণে আমি ধুনীয়াকৈ মুখে কৰিব পাৰিছিলো কিন্তু ডাঙৰ সংখ্যা আমি গম নাপাও যে কি দুটা সংখ্যা পূৰণ কৰিলে 324 হ'ব আৰু তাৰ পূৰণফলটো যোগফলটো কি হ'ব 45 হ'ব তো আমি কেনেকৈ উলিয়াম এটো যে তোমালোকে 325 টো এনেকৈ সূত্র নিয়মত হৰণ কৰি চোৱা দুইৰে কিমান বাৰ যায় এটো 162 বাৰ যাব আকৌ দুইৰে কৰিলে কিমান বাৰ যাব 81 বাৰ যাব তাৰপিছত 3 ৰে যাব এটো কিমান বাৰ 27 বাৰ আৰু 3 ৰে যাব কিমান বাৰ এটো 9 বাৰ আৰু 3 ৰে যাব 3 বাৰ মানে আমি সৰু কৰি ললো সংখ্যা কেতিয়া এতিয়া চোৱা ইয়াতে দুটা সংখ্যা পূৰণ কৰি এতিয়া আমি এটো এনেকৈ লিখিব পাৰো যে তোমালোকে যেটো উৎপাদক বিশ্লেষণৰ নিয়ম আছিল তাত তোমালোকে কি লিখিছিলা যে 324 ইকুৱেল টু আমি কি লিখিব পাৰো এতিয়া এই গোটেই এটা পূৰণ হিচাপে লিখিব পাৰো যে 2 * 2 * 3 * 3 * 3 * 3 1 2 3 4 1 2 3 4 আৰু আছে কি দুই দুটা হৈ গল 324 এতিয়া চোৱা কি সংখ্যা পূৰণ কৰিলে এতিয়া এই গিটাৰ পৰা আমি পূৰণ কৰিব লগা সংখ্যা দুটা উলিয়াব পাৰিম আৰু সেইটো যোগফলটো 45 হোৱাকে আমি কৰিব পাৰিম তো কেনেকৈ কৰিম চাবা এটো হৰণ কৰাটো ঠিকে আছে আমি 2 * 2 2 * 12 2 * 4 ঠিকে আছে 2 * 16 2 * 2 ঠিকে আছে 3 * 6 21 3 7 21 3 * 27 তারপর 3 3 9 ঠিক আছে এতিয়া চোৱা আমি কি পূৰণ কৰিম ইয়াতে তো যদি চাও আমি 2 * কিমান হ'ব 4 যদি আমি এটো পূৰণ কৰিছো 4 আৰু এই গোটেইটা পূৰণ কৰিলে কিমান হ'ব আমাৰ 81 তো 81 আৰু 4 পূৰণ কৰিলে আমাৰ 324 হ'ব কিন্তু হেটো যোগফলটো 45 নহয় গতিকে এটো কৰিব নোৱাৰো আমি ইয়ালে পূৰণ কৰি চাও 4 3 কিমান হ'ল 12 আৰু 3 3 9 3 9 কিমান হ'ল 27 হয়নে 12 আৰু 27 পূৰণ কৰিলে কিমান হ'ব 324 হ'ব কিন্তু এটো যোগফলটো 45 হ'ব না নহয় তো এটো কৰিব নোৱাৰো এতিয়া চোৱা 2 * 4 4 3 * 12 12 3 কিমান হ'ব 3 * 36 আৰু এই দুটা পূৰণ কৰিলে কিমান হ'ব 9 36 আৰু 9 পূৰণ কৰিলে আমি 324 পাম আৰু এই দুটা যোগ কৰিলে কিমান হ'ব চোৱা 36 আৰু 9 যোগ কৰিলে 45 হলনে ওলালনে তো তোমালোকে এনেকৈ কি কৰিবা সূত্র নিয়মত হৰণ কৰি কেনে উৎপাদক বিশ্লেষণ কৰি লবা লগে তাৰ পৰা পূৰণফল কেইটা পূৰণ কৰি কেনে আমি কি কৰিব পাৰো সংখ্যা কেইটা বনাব পাৰো এতিয়া মই ইয়াতে কি কৰিছো প্ৰথমতে এই দুটা পূৰণ কৰি চাইছো বা এই তিনটা পূৰণ কৰি চাইছো তথাপিও হোৱা নাই এবাৰ 4টা পূৰণ কৰিছো তো 36 আহিল আৰু এটা 9 আহিল 36 পূৰণ 9 পূৰণফলটো তোমাৰ 324 হ'ব এটো চেক নকৰিলে হ'ব তাৰ যোগফলটো চোৱা যে 45 আহিছে না নাই 36 + 9 কিমান হ'ব 45 তোমাৰ পাই গলো তোমালোকে এই নিয়মটো ব্যৱহাৰ কৰি কেনে ধুনীয়াকৈ কৰিব পাৰা তো এতিয়া আমি এটো কি লিখিব পাৰো
x square minus 36 plus 9 36 plus 9 36 line কি হইলে কিমান হ'ব 45 x plus 324 equal to 0 তো এটো আমি লিখিলে কি হ'ব এটা x square minus a plus a minus 36 minus a plus a minus 9 অল লগত আহিব সৰি লগত ইয়াতে x তো থাকিব minus 9x plus 324 equal to 0 এটা ইয়াৰ পৰা আমি কি কমন লব পাৰো x কমন লব পাৰো ললে কি থাকিব ইয়াতে x minus 36 ইয়াৰ পৰা আমি কি কমন লব লাগিব এতিয়া মাইনাস আছে মাইনাস তো কমন লব লাগিব কাৰণ এটো মাইনাস কৰিব লাগিব আমি আগতে কি আহিছে এটো ধুনিয়াকে 9 আৰু 324 এটো 324 ৰ পৰা আমি 9 কমন লব পাৰো কাৰণ 9 লগত 36 পূৰণ কৰিলে কি হয় 324 হয় তো আমি 9 কমন ললো ললে এটা থাকিব কিমান অকল x মাইনাস প্লাস x মাইনাস প্লাস কি হ'ব মাইনাস আৰু এটো 9 324 ৰ পৰা 9 কমন ললে কিমান থাকিব এটো 36 কাৰণ আমাৰ 36 পূৰণ 9 কিমান আছিল 324 আছিল হৈ গল ইকুৱেল টু 0 এতিয়া সোৱা এটো আৰু এটো মিলি গৈছে তাৰ মানে আমি কি লিখিব পাৰো এতিয়া x minus 36 into ইয়াতে কি থাকিব x আৰু ইয়াতে থাকিব কিমান -9 equal to 0 তাৰ মানে আমাৰ কি হ'ব x minus 36 equal to 0 আৰু x minus 9 equal to কি হ'ব 0 অৰ্থাৎ x equal to আমাৰ কিমান হ'ব এতিয়া 36 আৰু এপিনে x equal to কি হ'ব এতিয়া 9 বুজি পালা তো আমাৰ x ৰ মান দুটা ওলালে 36 আৰু 9 তো আমাৰ সমীকৰণটো সমাধান কৰা হৈ গল এতিয়া আমাক কৈছে জনৰ হাতত কিমানটা মাবল আছিল আৰু জয়ন্তীৰ হাতত কিমানটা মাবল আছিল হেতু উলিয়াব দিছিলে তো আমি সোৱা জনৰ হাতত x টা লৈছিলো তো যদি জনৰ হাতত 36 টা মাবল থাকে তেনলে জয়ন্তীৰ হাতত কিমান থাকিব 45 ৰ পৰা 36 বিক কৰিব লাগিব অৰ্থাৎ 9 টা তো জনৰ হাতত যদি 36 টা মাবল থাকে জয়ন্তীৰ হাতত কিমান থাকিব 9 টা আকৌ যদি জনৰ হাতত 9 টা মাবল থাকে বা x ৰ মাজত 9 হিচাপে কৰিলে তো জয়ন্তীৰ হাতত কিমান থাকিব 45 ৰ পৰা 9 গলে 36 টা হৈ গল বুজি পালা এইটো তো এনেকৈ আমি কি কৰিব লাগিব সমাধান দ্বিঘাত সমীকৰণ ব্যৱহাৰ কৰি কিনে এনেকুৱা যিবিলাক সমস্যা আছে আমাৰ অৰ প্ৰবলেম বিলাক আমি সলভ কৰি কিনে তাৰ সমাধানটো ধুনীয়াকৈ উলিয়াব পাৰো তো 2 নম্বৰ 1 নম্বৰ যেটো উদাহৰণ দিছিলে আমি হেতু কৰিলো এবাৰ 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে দুটা উদাহৰণ দিয়া আছে যেটো এবাৰ 2 নম্বৰ উদাহৰণটো চাইছো ইয়াতে কি দিছে যে এটা কুটিৰ শিল্পত এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰা হয় এদিনত এটা কি নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰা হয় দেখা গল যে প্ৰতিটো পুতলাৰ উৎপাদনৰ খৰচ 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা হয় মানে যদি এদিনত যদি তোমালোকে ধৰা হল আমি এদিনত উৎপাদিত পুতলাৰ সংখ্যা কিমান x বুলি ধৰিছো তেনেহলে তাৰ প্ৰতিটো পুতলা উৎপাদনৰ খৰচ কিমান হ'ব মই এটো কৈ দিছো সোৱা 2 নম্বৰটো কাৰণে ধৰা হল এদিনত উৎপাদিত পুতলা কিমান আমাৰ পুতলা হল আমাৰ x টা তো উৎপাদিত খৰচটো কিমান হ'ব এতিয়া এটা পুতলা উৎপাদন কৰোতে কিমান খৰচ হয় বুলি কৈছে তো 55 ৰ পৰা যিমান পুতলা উৎপাদন কৰে হেতু বিক কৰিব লাগে তো 55 - x এখিনি এতিয়া কৈছে কি এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ মানে এটা বিশেষ দিনত যিমান কেইটা পুতলা উৎপাদন কৰিলে সেই গোটেই কেইটা খৰচটো কিমান দিছে আমাক 750 টকা তো আমাক উলিয়াব দিছে যে কিমান হেদিনহন কিমানটা পুতলা উৎপাদন মানে পুতলাৰ সংখ্যা বা হেদিনহন কিমানটা পুতলা উৎপাদিত কৰিছিলে এতিয়া সোৱা পুতলাৰ সংখ্যা যদি x হয় আমি ধৰি লৈছো যে পুতলাৰ সংখ্যা x তেনেহলে কি কৈছে যে পুতলা এটা পুতলা বনাওতে খৰচ কিমান হয় যিমানটা পুতলা বনাইছে হেতু 55 ৰ পৰা বিক কৰিব লাগে বুজি পালা তো পুতলাৰ সংখ্যা x লৈছো তো খৰচটো কিমান হল এটা পুতলা বনাওতে খৰচ কিমান হল 55 - x তো সেই দিনাখন কি কৰিছে মুঠ খৰচ হৈছিল কিমান 750 টকা মুঠ খৰচ এটো 750 টকা ঠিক আছে তো এটা পুতলা বনাওতে যদি আমাৰ কিমান খৰচ হয় হেতু মই লিখিছো চাবা কেনেকৈ এটা পুতলা বনাওতে আমাৰ খৰচ হয় কিমান 55 - x হয় তো মুঠ পুতলা বনাওতে কিমানটা খৰচ হ'ব এটা পুতলাত যদি 55 - x দুটা হলে কি কৰিব লাগিব ইয়াৰ লগত 2 পূৰণ কৰিব লাগিব তিনিটা হলে কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব আমাৰ মুঠ কিমানটা পুতলা বনাইছিলে x টা গতিকে ইয়াৰ লগত যদি আমি x পূৰণ কৰিলো তেনেহলে কি হ'ব এটো এক দিনত যিমান পুতলা বনাইছিল সেইখিনি খৰচ ওলাব আৰু এইটো খৰচ আমাক দিয়া আছে অলৰেডি কিমান 750 আমি প্ৰশ্নৰ পৰা এইটো ইকুৱেচন পাও এটো তোমালোকৰ কিতাপত ধুনীয়াকৈ উদাহৰণ দিয়াই আছে মই হেকাৰণে আৰু বেছি লিখি থকা নাই সেইখিনি তোমালোকক জাস্ট বুজাই দিছো এতিয়া এই উৎপাদিত খৰচৰ পৰা আমাক x ৰ মানটো উলিয়াব লাগে এতিয়া এইখিনি সৰল কৰি কেনে কি কৰিছে সমীকৰণটো ধুনীয়াকৈ উলিয়াই থৈছে কিমান x square minus 55x x square minus 55x plus 750 equal to 0 এটো আমি সমীকৰণ পাম এইখিনি সৰল কৰিলে এটো সৰল কৰাৰ নিয়মটো তোমালোকক মই শিকাইছো এক নম্বৰ প্ৰশ্নটো বা তোমালোকৰ কিতাপতো ধুনীয়াকৈ পঢ়াই আছে গতিকে আৰু সেইখিনি কৰি থকা মই ডাইৰেক্ট ইকুৱেচনটো লিখি লৈছো সমীকৰণটো আমি লিখি লৈছো এটা এটো সৰল কৰি কেনে বা এই সমীকৰণটো সিদ্ধ কৰি কেনে কি কৰিব লাগিব আমি x ৰ মানটো উলিয়াব লাগিব আৰু তেতিয়া গম পাম যে পুতলা উৎপাদনৰ সংখ্যা কিমান হয় তো আমি কেনেকৈ উলিয়াম এটো আকৌ সেই দিঘা যেটো আমাৰ এই নিয়মটো কৰিছিলো এই নিয়মতে আমি কৰিব লাগিব তো কৰিলে কি হ'ব যেহেতু আমাৰ কি আছে ইয়াতে x square minus 55x plus 750 গতিকে ইয়াতে x square সহ কিমান x square সহ কিমান আমাৰ 1 তাৰ পিছত আৰু মুঠ ধ্ৰুবক পদ কিমান আছে 750 দিয়া আছে হয় তো এটো আৰু এটো পূৰণ কৰিলে কিমান হ'ব আমাৰ 750 তো 750 টো
আমি গম পালো আৰু ইয়াত আগৰ প্লাস আছে ইয়াতো প্লাস আছে তো প্লাসে প্লাসে কিমান হ'ব আমাৰ প্লাস তাৰ মানে আমি গম পালো যে কি দুটা সংখ্যাৰ পূৰণফলটো কি হ'ব 750 আৰু যোগফলটো কাৰণ এটা আগত যেটো যোগচিন আছে যোগফলটো কিমান ল'ব লাগিব 55 তো আমি এটা ডাইৰেক্ট ক'ব নোৱাৰো আকৌ আমি কি কৰিম এই এনেকা যদি নিয়মত হৰণ কৰি লম তো হৰণ কৰা এটা 750 টো কিমান হ'ব 2 ৰে হৰণ যাব 2 3 গুণ 6 2 7 গুণ 14 2 5 গুণ 10 আকৌ এবাৰ 5 ৰে হৰণ যাব 3 ৰে যাব নেকি 6 5 3 8 8 7 15 3 ৰে হৰণ কৰি আছে 3 ৰে কৰা 3 গুণ 3 3 গুণ 6 3 5 গুণ 15 5 ৰে যাব এবাৰ কিমান বাৰ 25 বাৰ আৰু 5 ৰে যাব কিমান বাৰ 5 বাৰ হৈ গ'ল হৰণ কৰা এতিয়া আমি কি লিখিব পাৰো যে 750 ইকুৱেল আমি লিখিব পাৰো মই ইয়াতে লিখি দিছো 750 ইকুৱেল আমি কি লিখিব পাৰো এতিয়া 2 * 3 * 5 * 5 * 5 2 * 3 * 5 * 5 * 5 তো আমি ইয়াৰ পৰা এতিয়া উলিয়াব লাগিব যে কি সংখ্যা যোগফলটো 55 হয় কাৰণ পূৰণফলটো 750 হ'ব কাৰণ ইয়াৰ পৰা আমি যদি পূৰণ কৰি চাও তো সোৱা 2 3 গুণ 6 5 5 গুণ 25 5 25 125 125 পূৰণ 6 কৰিলে কিমান হ'ব 750 কিন্তু 125 আৰু 6 যোগ কৰিলে জানো 55 পাম নাপাও গতিকে এইটো নহয় এবাৰ নেক্সট 18 তে পূৰণ কৰি চাও এবাৰ 2 3 গুণ 6 6 5 গুণ কিমান 30 আৰু 5 5 গুণ কিমান 25 এতিয়া সোৱা 30 আৰু 25 পূৰণ কৰিলে এইটো হ'ব আৰু এইটো যোগফলটো সোৱা কিমান হ'ব 30 এ 25 এ 55 পাই গলো ধুনিয়াকে তো লিখা এতিয়া x² মাইনাস এটো কি লিখিম আমি 30 প্লাস এটো কি লিখিব পাৰো 50 25 সৰি x plus 750 equal to 0 হৈ গল তো এটো এতিয়া ব্ৰেকেটটো গুছাই দিয়া দিলে কি হ'ব এটো x² minus 30 আৰু লগত x2 minus a plus a minus 25 আৰু লগত x2 plus 750 equal to কিমান হ'ল আমাৰ 0 হৈ গল তো এটো আমি সমীকৰণ পাই গলো এতিয়া এইখিনিৰ পৰা আমি কি কৰিব লাগিব কমন ল'ব লাগিব নেক্সট স্টেপটো তো কমন লোৱা ইয়াতে কি আহিব অকল যেটো সংখ্যা নাই গতিকে সংখ্যা আমি কমন ল'ব নোৱাৰো অকল x টো ল'ব পাৰো তো প্ৰথমটোৰ পৰা x minus ইয়াতে কি থাকিব 30 ইয়াৰ পৰা আকৌ মাইনাস টো কমন ল'ব লাগিব এলে কিমান থাকিব 25 আৰু 750 তো সোৱা 25 * 30 কিমান হৈছে 750 হ'ব গতিকে আমি ইয়াৰ পৰা 25 কমন ল'ব পাৰো ললে আমি কিমান লিখিম ইয়াতে 25 ইয়াতে কিমান থাকিব x আৰু এটো মাইনাস এ প্লাস এ মাইনাস 30 ইকুৱেল টু 0 হৈ গল তো দুটাতে মিলি গল এতিয়া গতিকে আকৌ লোৱা x - 30 টো কমন ললে ইয়াতে কিমান হ'ব x - 25 ইকুৱেল টু 0 এটাকে x ইকুৱেল টু আমি কিমান পাম 30 পাই যাম আৰু ইয়াতে x ইকুৱেল টু আমি কিমান পাম 25 পাই যাম তুমি তোমালোকে যদি লিখা এটো যে x - 30 = 0 তাৰ পৰা x = 30 এটাকে কৰিলে আৰু x - 25 = 0 হলে x = কিমান পাম 25 পাম তো আমি দুটা পাই গলো এতিয়া আমাৰ প্ৰশ্নটো কৈছে যে কিমানটা পুতলা নিৰ্মাণ কৰিছিলে তো পুতলা নিৰ্মাণ কৰা সংখ্যা কিমান হ'ব এতিয়া হয় 30টা নহলে কিমানটা 25টা তো হৈ গল আমাৰ যেটো 2 নম্বৰ প্ৰশ্ন দিছিল উদাহৰণৰ তো হেতু আমাৰ আলোচনা কৰা হৈ গল এবাৰ এতিয়া 3 নম্বৰ দখলিনে যেটো প্ৰশ্ন দিছিল আমি হেতু আলোচনা কৰিম এবাৰ 3 নম্বৰ প্ৰশ্নটো কি দিছে সোৱা দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 মানে এনেকুৱা দুটা সংখ্যা আছে যাৰ যোগফলটো কিমান হয় 100 সৰি যোগফলটো হয় 27 আৰু তাৰ পূৰণফলটো কি হয় সংখ্যা দুটাৰ পূৰণফল 182 তো মই লিখিছো যে কি 3 নম্বৰটোৰ কাৰণে ধৰা হল এটা সংখ্যা বুলি লিখিছো মই ধৰা হল এটা সংখ্যা আমাৰ কিমান হয় x এটা সংখ্যা আমাৰ কিমান x তেনেহলে আনটো সংখ্যা কি হ'ব এতিয়া আনটো সংখ্যা আমাৰ কিমান হ'ব সোৱা আমাক দিছে যে কি সংখ্যা দুটাৰ যোগফলটো কিমান দিছে 27 তো আমি যদি চাও এটা সংখ্যা x হয় x ৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে আমি কিমান পাম 27 পাম তো এই সংখ্যাটো কিমান হ'ব এতিয়া তোমালোকে লক্ষ্য কৰা যে ইয়াতে যদি x ৰ সৈতে 5 থাকিলে হয় ধৰা এটা 5 আছে যোগ আছে ইয়াতে সংখ্যাটো দিয়া নাই আৰু যোগফলটো দিছে আমাক 7 এনেকৈ দিয়া আছে একদম সৰু উদাহৰণ এটা লৈ লৈছো মই যে 5 ৰ লগত কি যোগ কৰিলে 7 হ'ব বা 5 আৰু এটা সংখ্যাৰ যোগফলটো সমষ্টিটো 7 দিয়া আছে তো আনটো সংখ্যা কিমান হ'ব এতিয়া তো তোমালোকে যদি সোৱা 5 ৰ লগতো আমি সৰু সংখ্যা আমি একেবাৰে কৈ দিব পাৰো যে 5 এ 2 এ 7 হয় নাই কিন্তু তোমালোকে যদি গণিতিক্যালি উলিয়াব যোৱা ম্যাথমেটিক্যালি উলিয়াব যোৱা কেনেকুৱা হ'ব 7 ৰ পৰা যদি আমি 5 টো মাইনাস কৰি দিও 7 বিয়োগ 5 তেতিয়া আমি উত্তৰটো পাই যাম হয় নাই 7 বিয়োগ 5 কিমান হ'ল 2 পালো না উত্তৰটো এইখিনি বস্তু আমি ইয়াতেও এপ্লাই কৰিম যে দুটা সংখ্যাৰ যোগফল দিয়া আছে 27 এটা সংখ্যা x আনটো কিমান হ'ব মই এতিয়া কেনেকৈ উলিয়াম যে 27 ৰ পৰা যদি আমি x টো বিয়োগ কৰি দিও তেতিয়াহলে এইটো সংখ্যা পাই যাম তো এটো লিখি দিম যে কি আমি 27 - x বুজি পালা না এটা সংখ্যা যদি x হয় আনটো কি হ'ব আমাৰ এতিয়া 27 - x এতিয়া কৈছে যে কি আৰু এটা কথা কৈছে যে সংখ্যা দুটাৰ পূৰণফল মানে এইটো আৰু এইটোৰ পূৰণফল কিমান আমাক দিয়া আছে গুণফলটো 182 তো তাৰ পৰা আমি সমীকৰণটো বনাব পাৰিম তো লিখা এতিয়া according to the question বা প্ৰশ্নৰ মতে বুলি লিখিবা তোমালোকে কি লিখিবা সংখ্যা দুটাৰ পূৰণফল গুণফল
কিমান দিছে গুণফলটো 182 সংখ্যা দুটাৰ গুণফল কিমান দিয়া আছে 182 তো লিখা এতিয়া সংখ্যা দুটা কি আছে এটা হল x পূৰণ আনটো কিমান 27 minus x equal to কিমান হ'ব 182 তো এটো পূৰণ কৰিলে কিমান হ'ব এতিয়া x into 27 মানে 27x minus এটো কিমান হ'ব সৰি 27x আৰু এটো x এটা প্লাস আছে এটা মাইনাস আছে প্লাস এ মাইনাস x into x মানে x square equal to 182 তো এটো সাথে লৈ আহা 182 তো x square তো আগত লিখি দিয়া minus x square plus 27x আৰু এটো আহিলে কিমান হ'ব minus 182 equal to 0 এতিয়া আমি লিখিম কি যে এই মাইনাসটো যে আছে মাইনাসটো আমি নোহোৱা কৰিম x square আগত মাইনাস আছে মাইনাসটো নোহোৱা কৰিব লাগে তো কেনেকৈ নোহোৱা কৰিম ইয়াত এটা মাইনাস আছে তোমালোকে পূৰণ কৰি দিয়া গোটেই কিটাটা মানে এই গোটেই এইটো সংখ্যা আৰু এইটো সংখ্যা গোটেই কিটা কি কৰিব লাগিব মাইনাসৰে পূৰণ কৰিব লাগিব তো এইটো মাইনাসৰে পূৰণ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস হৈ যাব এইটো মাইনাসৰে পূৰণ কৰিলে কি হ'ব প্লাসে মাইনাসে minus 27x আৰু এইটো মাইনাসৰে পূৰণ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস 182 equal to 0 তো তোমালোকে এটা কাম কৰিব পাৰা যে x square আগত যদি মাইনাস আছে তাহলে সেই মাইনাসটো প্লাস কৰি কেনে বাকি কিটা চিহ্ন আগতে কিটা চিহ্ন তাৰ উল্টা চিহ্নটো লিখি দিলে হ'ল প্লাস থাকিলে মাইনাস লিখিবা মাইনাস থাকিলে প্লাস লিখিবা হৈ গল তো এইটো আমাৰ সমীকৰণটো হল এটা আমি এইটো সমাধান কৰি সৰি এটা স্কয়াৰ আছিল দেই তো এতিয়া এইটো সমাধান কৰিলে আমি x ৰ মানটো পাই যাম আৰু তেতিয়া আমি সংখ্যা কেইটা গম পাই যাম কি হ'ব হয় না তো সমাধান কৰিবলৈ আকৌ সেই 182 আছে দুটা সংখ্যাৰ পূৰণফল 182 হ'ব আৰু ইয়াতে যেহেতু 1 আছে 1 আৰু 182 পূৰণ কৰিলে 182 আহিব দুটা সংখ্যাৰ পূৰণফল 182 হ'ব আৰু যদি এটা সিহঁতৰ যোগফলটো কাৰণ ইয়াতে 1 আৰু ইয়াতে প্লাস আছে প্লাসে প্লাস হ'ব তো সিহঁতৰ যোগফলটো কিমান আহিব 27 আহিব তো কি সংখ্যা আছে তেনেকুৱা তো তোমালোকে যদি সোৱা 13 আৰু 14 পূৰণ কৰা 13 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 182 হ'ব চাবা 4 3 12 2 হাতে গলে 1 4 গুণ 4 4 1 5 আৰু 13 গুণ 13 তো 2 5 3 8 1 হলনে 182 তাৰ 13 আৰু 14 ৰ পূৰণফলটো কিমান 182 আৰু সিহঁতৰ যোগফলটো কিমান হ'ব চোৱা 13 14 27 হলনে তো আমি এটো লিখিব পাৰো কি বুলি কেনে যে x square minus 13x plus 14x plus 182 equal to 0 হৈ গল এটা ব্র্যাকেটটো গুছাই দিয়া এবাৰ মই x টো লগলে পূৰণ কৰি লিখি দিছো আৰু বাৰবাৰ লেপাই লিখি থকা নাই তো এটো x square minus কিমান হ'ব এটো 13x minus এ plus এ minus 14x আৰু plus এটো কিমান হ'ব 182 equal to 0 তো ইয়াৰ পৰা আমি কমন লব লাগিব এতিয়া এটো কি কমন আহিব ইয়াৰ পৰা x কমন আহিব থাকিব কিমান ইয়াতে x minus 13 minus এ plus ৰ পৰা কি আহিব কমন minus লব লাগিব কাৰণ যদি আমাৰ আগৰটো minus থাকে আৰু ইয়াতে যদি minus থাকে ভিতৰটো তেনেহলে minus টো কমন লব লাগে তো minus কমন ললে এটা কি লব পাৰিম 14 কমন লব পাৰিম ইয়াতে থাকিব কিমান x আৰু এটো প্লাস এ minus আৰু 182 পৰা 14 কমন ললে কি হ'ব 14 ৰ লগত 13 পূৰণ কৰিলে যেটো 182 হয় তাৰ মানে কি কমন লোৱা মানে কি যে এইটোৰ লগত কি সংখ্যা পূৰণ কৰিলে এইটো হয় এটো চাব লাগে তো 14 ৰ লগত যেটো 13 পূৰণ কৰিলে 182 হয় তো আমি ভিতৰ 13 লিখি দিলো ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি কি লব পাৰিম এতিয়া x - 13 টো কমন লব পাৰিম ললে কি থাকিব ইয়াতে x - 14 ইকুৱেল টু 0 হৈ গল তো এতিয়া আমি কি লিখিম এটাকে x - 13 ইকুৱেল টু 0 আৰু x - 14 ইকুৱেল টু আমি কি পাম 0 পাম এটো ইকুৱেল টু 0 এটো ইকুৱেল টু 0 মানে নিয়ম মতে তো এতিয়া সোৱা ইয়াৰ পৰা আমি x ৰ মানটো কিমান পাম 13 আৰু ইয়াৰ পৰা x ৰ মানটো কিমান পাম আমি 14 তো আমি x মানে আমি প্ৰথম সংখ্যাটো আছিল এটা সংখ্যা তো এটা সংখ্যা যদি 13 হয় আনটো সংখ্যা কিমান হ'ব এতিয়া 27 ৰ পৰা 13 বিয়োগ কৰা মানে 14 আহিব তো লিখি দিয়া এতিয়া এটা সংখ্যা 13 হলে এটা সংখ্যা 13 হলে আনটো কিমান হ'ব আনটো হ'ব 14 এটা সংখ্যা 13 হলে আনটো কিমান হ'ব 14 আৰু যদি এটা সংখ্যা 14 হয় আৰু দুটা মান লাইছে আমি তো আনটো সংখ্যা কিমান হ'ব এতিয়া আনটো কিমান হ'ব যে x 27 ৰ পৰা 14 টো পিক কৰা 27 ৰ পৰা 14 পিক কৰিলে কিমান থাকিব 13 আমি হেনেকে সংখ্যা কেইটা উলিয়াব পাৰো যে x ৰ মানটো যেটো আছে এটো এটা সংখ্যা দুটা পাইছো যেটো গতিকে এবাৰ 13 লিখিব লাগিব লিখিলে ইয়াৰ পৰা 13 পিক কৰিব লাগিব এটো হ'ব এবাৰ যদি 14 লিখো ইয়াৰ পৰা 14 পিক কৰিলে এটো হ'ব তো আমাৰ 3 নম্বৰ সমাধানটো হৈ গল এবাৰ নেক্সট 4 নম্বৰ প্ৰশ্ন দিছে এবাৰ 4 নম্বৰটো আমি আলোচনা কৰিছো এবাৰ নেক্সট 4 নম্বৰটো সোৱা 4 নম্বৰটো কি দিছে আমাৰ দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 ক্ৰমিক যোগাত্মক সংখ্যাৰ বৰ্গৰ যোগফল এটা প্ৰথমতে ক্ৰমিক যোগাত্মক সংখ্যা আমি কি চাব লাগিব ক্ৰমিক যোগাত্মক সংখ্যা মানে কি হয় চাবা তোমালোকে সোৱা দুই এটা যোগাত্মক সংখ্যা যোগাত্মক মানে কি আগত যোগ চিন থকা ঋণাত্মক সংখ্যা আৰু যোগাত্মক ধনাত্মক সংখ্যা আছিল তো এটো এটা সংখ্যা দিয়া আছে কিমান 2 যদি আমাৰ হয় ইয়াৰ পিছৰটো কি হ'ব 2 লগত পিছৰটো 3
তাৰ পিছৰটো কি হ'ব 4 এইবিলাক সংখ্যাক আমি কি বুলি কওঁ ক্ৰমিক সংখ্যা বুলি কওঁ হয়নে এতিয়া এই এটা সংখ্যাৰ আৰু আনটো সংখ্যাৰ মাজত যেটো ৰিলেচন আছে যেটো সম্পৰ্ক আছে আমি প্ৰথমতে হেতু উলিয়াব লাগিব চাবাচোন 2 যেটো আছে সংখ্যা তাৰ লগত যদি আমি 1 যোগ কৰো কি পাম 3 পাম 3 লগত যদি আমি 1 যোগ কৰো কি পাম 4 পাম গতিকে আমি গম পালো যে কি এটা সংখ্যা আৰু তাৰ পিছৰ ক্ৰমিক সংখ্যাটো আমি কেনেকৈ উলিয়াব লাগিব সেই সংখ্যাটোৰ লগত 1 যোগ কৰিলে পাওঁ এতিয়া আমাক কৈছে যে কি দুটা সংখ্যা ক্ৰমিক যোগাত্মক সংখ্যা দুটা সংখ্যা ল'ব লাগিব কিহতৰ পূৰণফলটো কি হয় 365 হয় তো আমি কেনেকৈ লিখিব পাৰো চোৱা 4 নম্বৰটো ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা দুটা হল কি হ'ব পাৰে যে প্ৰথমটো আমি লৈছো ধৰা হল x আৰু আনটো কি হ'ব আমাৰ এটা সংখ্যা যদি 2 হয় নেক্সটটো কি হয় 3 হয় ক্ৰমিক যুগ্ম সংখ্যা আছিলে তো ইয়াতে ক্ৰমিক যোগাত্মক সংখ্যা যদি এটা x হয় তাৰ পিছৰটো কি হ'ব x ৰ লগত আমি 1 যোগ কৰিলে পাই যাম তো লিখি দিয়া এটো x + 1 বুজি পাইছা না তেনেকৈ 2 এটা 2 লগত 1 যোগ কৰিলে কি হয় 3 হয় ঠিক তেনেকৈ এটো x এটা x ৰ লগত 1 যোগ কৰিলে কিমান হ'ব x + 1 হ'ব তো এটো আমি পাই গলো দুটা ক্ৰমিক যোগাত্মক সংখ্যা এতিয়া আমাক কৈছে যে কি প্ৰশ্নমতে কি দিছে প্ৰশ্নমতে বা according to the question আমাক কি দিয়া আছে ইহতৰ সংখ্যা দুটাৰ কি কৈছে যাৰ বৰ্গৰ যোগফল কিমান আছে 365 বৰ্গৰ যোগফল মানে কি এই সংখ্যাটো বৰ্গ কৰিব লাগিব স্কয়াৰ প্লাস এটো সংখ্যাও স্কয়াৰ কৰিব লাগিব x + 1 হোল স্কয়াৰ দুটা সংখ্যা বৰ্গ কৰি তাৰ যোগফলটো কিমান হয় কয় 365 হয় তো ইয়াৰ পৰা আমি প্ৰথমতে সমীকৰণটো উলিয়াব লাগিব এটো সলভ কৰি কেনে কি x আৰু x + 1 ৰ মানটো উলিয়াব পাৰিম তো এটো কৰিলে কিমান হ'ব এটো x স্কয়াৰ প্লাস এটো কিমান হ'ব a স্কয়াৰ প্লাস টুৱাইস যেটো আমাৰ a + b হোল স্কয়াৰ সূত্ৰ আছিলে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এই সূত্ৰটো ব্যৱহাৰ কৰিম আমি তো ইয়াতে a মানে x x স্কয়াৰ প্লাস 2 * a * b 2 * x * 1 মানে কিমান হ'ব টুৱাইস x প্লাস 1 স্কয়াৰ মানে কিমান হ'ব এটো 1 ইকুৱেল টু 365 তো এটো যোগ কৰা এতিয়া x স্কয়াৰ প্লাস x স্কয়াৰ কিমান হ'ব 2x স্কয়াৰ প্লাস এটো কিমান হ'ব টুৱাইস x প্লাস 1 আৰু এটো পিনে আহিলে minus 365 equal to 0 তো এটো 2x স্কয়াৰ plus 2x আৰু এটো কিমান হ'ব 365 ৰ পৰা 1 গলে 364 আৰু আগত যে ডাঙৰটো ক যেটো মাইনাস চিন ইয়াটো মাইনাস চিন দি দিয়া equal to 0 হৈ গল এটা সোৱা গুটে কিটাৰ পৰা আমি 2 কমন লব পাৰো এটো যুগ্ম সংখ্যা এটো 2 আছে এটো 2 আছে তো আমি যদি গুটে কিটাকে 2 ৰে হৰণ কৰিলে আমাৰ সমীকৰণটো কি হ'ব অলপমান সৰু হৈ যাব তো আমি সমাধান কৰাত সুবিধা হ'ব তো 2 ৰে হৰণ কৰিলে এটো কি হ'ব 2x স্কয়াৰ 2 ৰে হৰণ কৰিলে 2 টো কাটা যাব থাকিব কিমান x স্কয়াৰ মানে এনেকুৱা এটা হৈ আছে 2x স্কয়াৰ তাক 2 ৰে হৰণ কৰি দিছো এটো 2 আৰু এটো কেনসেল যাব ন থাকিব কিমান আমাৰ x স্কয়াৰ হেতু লিখি দিছো একে নিচিনাকৈ ইয়াতো 2 টো কেনসেল যাব থাকিব কিমান x মাইনাস এটোক 2 ৰে হৰণ কৰিলে কিমান হ'ব 182 ইকুৱেল টু 0 x স্কয়াৰ প্লাস x minus 182 ইকুৱেল টু আমি কিমান পালো এতিয়া x স্কয়াৰ প্লাস x minus 182 ইকুৱেল টু 0 পালো তো আমাৰ সমীকৰণটো হৈ গল এতিয়া আমাৰ কি কৈছে ইয়াৰ পৰা x ৰ মানটো উলিয়াব লাগিব x ৰ মানটো কেনেকৈ উলিয়াম এতিয়া আকৌ সেই সমীকৰণ সমাধান কৰা এবাৰ সো এটো প্লাস আছে এটো কি আছে মাইনাস আছে প্লাসে মাইনাসে কি হ'ব মাইনাস গতিকে আমি এটো আৰু এটো পূৰণ কৰিলে আমি উত্তৰটো কিমান পাম এবাৰ -182 তো এতিয়া এই 182 টো আমি যেটো চাও দুটা সংখ্যাৰ পূৰণফল কি হ'ব 182 হ'ব আৰু কিহতৰ মাইনাস আছে নহয় বিয়োগফলটো কি হ'ব লাগিব এটো ইয়াতে একো নাই মানে 1 হ'ব লাগিব তো আকৌ সেই আমি আগৰ অংকটো ইমাত্ৰ যেটো কৰিছিলো 182 পাব লগা আছিল তাত আমি কি পাইছিলো 13 আৰু 14 যোগ পূৰণ কৰিছিল হয় নাই 13 আৰু 14 পূৰণ কৰোতে 182 পাইছো 13 আৰু 14 যোগ কৰোতে কিমান আছিল আমাৰ 27 হৈছিল ইয়াতে কি হ'ব এতিয়া 13 আৰু 14 পূৰণ কৰিলে 182 পাম 13 আৰু 14 ৰ বিয়োগফলটো আমি কিমান পাম 1 পাম হয় না 14 ৰ পৰা 13 গলে 1 থাকিব হৈ গলি তো কৰি দিয়া x স্কয়াৰ প্লাস 14x minus 13x minus এটো কিমান 182 ইকুৱেল টু 0 বুজি পালা যে 14x ৰ হয় আমি কি লিখিছো 14x minus 13x তো 14x ৰ পৰা 13x গলে x থাকিব এটা ইয়াৰ পৰা তোমালোকে x কমন লোৱা ইয়াৰ পৰা x কমন ললে থাকিব কিমান ইয়াতে এটা x plus 14 ইয়াৰ পৰা দুটাৰ পৰা মাইনাস কমন লোৱা আৰু 13 কমন আহিব তো 13 লোৱা এটা থাকিব কিমান x minus তো প্লাস হৈ যাব কাৰণ মাইনাসটো কমন লৈছো আমি মাইনাসে মাইনাসে এটো প্লাস এটো মাইনাসে মাইনাসে এটো প্লাস 13 কমন ললে 182 পৰা কি থাকিব 13 ৰ লগত যদি আমি 14 পূৰণ কৰো কি হ'ব 182 পাম গতিকে এটো 14 থাকিব হৈ গল তো এতিয়া লিখা এটাকে আমি কি লিখিব পাৰো ইয়াৰ পৰা সোৱা x plus 14 দুটাতে আছে তো x plus 14 কমন আহিব আৰু থাকিব কিমান x minus 13 equal to 0 এটাকে আমি কি লিখিব পাৰো x plus 14 equal to
0 আৰু এটা থাকিব কি x minus 13 equal to 0 তো ইয়াৰ পৰা x ৰ মানটো আমি কিমান পাম -14 আৰু ইয়াৰ পৰা আমি x ৰ মানটো কিমান পাম 13 তো আমি x ৰ দুটা মান পাব লগা আছিল দুটা মান পাই গলো এটা পালো -14 আনটো কিমান পালো 13 তোমাৰ প্ৰশ্নটোত কি কৈছিলে যে সংখ্যাৰ দুটা কি হ'ব লাগিব ক্ৰমিক যোগাত্মক সংখ্যা হ'ব লাগিব যদি যোগাত্মক সংখ্যা হলে এইটো হ'ব জানো এটো ঋণাত্মক সংখ্যা হয় যোগাত্মক নহয় এটো বিয়োগাত্মক সংখ্যা হয় নাই গতিকে এইটো উত্তৰ আমাৰ হ'ব নোৱাৰে তো এটা লিখি দিয়া এইটো প্ৰযোজ্য নহয় প্ৰযোজ্য নহয় গতিকে ইয়াতে x ৰ মানটো কি হ'ব অকল 13 হ'ব আমি আগৰ অংকটো দুবাৰ কৰিছিলো হয় নাই এবাৰ 13 লৈছিলো এবাৰ 14 লৈছিলো এবাৰ কিন্তু -14 টো নহয় কিহৰ কাৰণে নহয় কাৰণ আমাৰ প্ৰশ্নটোতে দিয়া আছে যে ক্ৰমিক যোগাত্মক সংখ্যা হ'ব লাগিব তো যদি ঋণাত্মক সংখ্যা হয়তো হ'ব নোৱাৰে উত্তৰ গতিকে আমাৰ কি হ'ব এতেকে সংখ্যা দুটা আমাৰ কি হ'ব এটা হ'ব 13 আৰু আনটো কিমান হ'ব এতিয়া এটা আছিল x আনটো কিমান আছিল x + 1 তো x ৰ মান 13 পালো তো আনটো কিমান হ'ব 13 + 1 কিমান হ'ব 13 + 1 14 গতিকে আমি পাই গলো 13 + 1 14 আৰু গতিকে আমাৰ সংখ্যা দুটা কি হ'ল 13 আৰু 14 তো ইয়াৰ উত্তৰটো ওলাই গল তো তোমালোকে এটা কাম কৰিব পাৰা এটো কেনেকে উত্তৰটো শুদ্ধ হৈছে না হেতু আমি চেক কৰি চাব পাৰো হয় না প্ৰশ্নটো আমাক কি কৈছে ক্ৰমিক যোগাত্মক সংখ্যা দুটা হ'ব লাগিব ক্ৰমিক যোগাত্মক সংখ্যা হৈছে কৈছে যে হিহতৰ বৰ্গৰ যোগফলটো কিমান হ'ব লাগিব 365 তো আমি পূৰণ কৰি চাও হয় না নহয় বৰ্গ মানে কি 13 স্কয়াৰ প্লাস আৰু 14 ৰ বৰ্গ দুটাৰ যোগফলটো কিমান হ'ব 365 হয় না নহয় চাবাচোন 13 স্কয়াৰ মানে কিমান হয় 169 14 স্কয়াৰ মানে কিমান 196 যোগ কৰাচোন এতিয়া 9 আছে 15 পৰা 7 গলে 1 6 9 15 কে 16 7 গলে 1 1 1 2 1 3 ওলাল না 365 মানে আমাৰ উত্তৰটো শুদ্ধ হৈছে তোমালোকে এনেকৈ চেক কৰি চাব পাৰা যদি কিবা মানে সন্দেহ থাকে তো আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈ গল এবাৰ লাষ্ট 15 নম্বৰ 5 নম্বৰ প্ৰশ্নটো দি দিয়া আছে আমি হেতু আলোচনা কৰিছো এবাৰ 5 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা এটা সমকোণী ত্ৰিভুজ দিয়া আছে যাৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ অতিভুজটো দিয়া আছে 13 সেন্টিমিটাৰ অইন বাহুৰ দুটা উলিওৱা মই তোমালোকক প্ৰশ্নটো ছবিটো অংকন কৰি দেখাইছো এটা সমকোণী ত্ৰিভুজৰ হয় এনেকুৱা ধৰণৰ ত্ৰিভুজ এটা হয়নে এটা সমকোণী ত্ৰিভুজত তিনিটা বাহু থাকে আৰু সেই বাহুকেইটাৰ নাম এটা নিৰ্দিষ্ট বাহু কিছুমান নাম থাকে হয় নাই যেটো আমাৰ সমকোণৰ সন্মুখত থকা যেটো বাহু আছে এইটো আমাৰ কি হয় অতিভুজ বুলি কোৱা হয় ইয়াক অতিভুজ আৰু এইটো আমাৰ কি হয় ভূমি বুলি কোৱা হয় আৰু এইটো আমাৰ কি হ'ব উচ্চতা বা লম্ব বুলি কোৱা হয় উচ্চতা বা লম্ব ঠিক আছে এটা প্ৰশ্নত কি কৈছে চোৱা ইয়াৰ যেটো অতিভুজটোৰ বাহুটোৰ মান দিয়া আছে 13 সেন্টিমিটাৰ তো আমি ডাইৰেক্ট অতিভুজৰ মানটো পালো কিমান 13 সেন্টিমিটাৰ বাকি দুটা বাহু কি দিছে চোৱা যে অইন বাহু দুটাৰ উচ্চতাটো ভূমিটোতকৈ কি হয় 7 সেন্টিমিটাৰ কম তো এইটো যিমান হয় ইয়াৰ পৰা আমি 7 বিয়োগ কৰিলে কি পাম উচ্চতাটো পাম তোমালোকে যদি ভূমিটো x বুলি ধৰি লোৱা তেতিয়াহলে উচ্চতাটো কিমান হ'ব x ৰ পৰা 7 বিয়োগ কৰিব লাগিব হয় নাই সো ভূমিটো x এটো কিমান হ'ব x - 7 প্ৰশ্ন আমাক দিয়া আছে 7 কম বুলি কেনে আমি এখিনি লিখিব পাৰো তে লিখাচোন ধৰা হল কি ভূমি ইকুৱেল টু x সেন্টিমিটাৰ মই লিখি থকা না যে সমকোণ ত্ৰিভুজটোৰ ভূমি মই ডাইৰেক্ট লিখি দিছো ধৰা হল ভূমি ইকুৱেল টু x সেন্টিমিটাৰ এটাকে উচ্চতা কিমান হ'ব উচ্চতা ইকুৱেল টু x - 7 সেন্টিমিটাৰ বুজি পালা ধৰা হল ভূমিটো আমাৰ x সেন্টিমিটাৰ তো ইয়াৰ উচ্চতাটো কিমান হ'ব x - 7 সেন্টিমিটাৰ তো এতিয়া তোমালোকক উলিয়াব দিছে কি মই এখিনি মচি দিছো নহলে কনফিউজন হৈ যাব তোমালোকে ভিতৰত লিখি দিছো মই এইটো মানে কিমান আছিল x - 7 ঠিক আছে এটা তোমালোকে আৰু এটা বস্তু দিয়া আছে প্ৰশ্নটো হেতু লিখি লোৱা যে দিয়া আছে অতিভুজ ইকুৱেল টু কিমান দিয়া আছে আমাক অতিভুজ ইকুৱেল টু 13 সেন্টিমিটাৰ এটো দিয়া আছে এতিয়া চোৱা তোমালোকে এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তোমালোকে এটা সূত্ৰ পাই আছিল বা এটা উপপাদ্য পাইছিলা পাইথাগোৰাছৰ উপপাদ্য বুলি মনত আছে না সবৰে সেই উপপাদ্যটোৰ পৰা আমি কি কৰিব পাৰো যে ত্ৰিভুজৰ যেটো আমাৰ ভূমি থাকে আৰু যেটো উচ্চতা থাকে কি আছিল উপপাদ্যটোৰ মতে যে ভূমিৰ বৰ্গটো আৰু উচ্চতাৰ বৰ্গটো কি হয় তাৰ যোগফলটো কি হয় অতিভুজৰ বৰ্গৰ সমান হয় পাইথাগোৰাছৰ উপপাদ্য মতে যে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গটো আন বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় নাই তাৰ মানে আমি কি লিখিব পাৰো যে এটোৰ বৰ্গ আৰু এটোৰ বৰ্গৰ যোগ কৰিলে আমি এই বৰ্গটোৰ সমান পাম তো লিখা এতেকে পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি লিখিব পাৰো যে এটো আৰু এটোৰ বৰ্গৰ যোগফলটো কি হ'ব এটো হ'ব এটো লিখিব পাৰো যে x প্লাস কি লিখি আছে মই x - 7 হোল স্কয়াৰ বা প্ৰথমতে তোমাৰ সূত্ৰটো লিখি লোৱা যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ বা উচ্চতা স্কয়াৰ
ইকুৱেল টু কিমান হয় অতিভুজ স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল টু কি হয় অতিভুজ স্কয়াৰ এটো আমাৰ পাইথাগোৰাছ উপপাদ্য আছিলে তো মানখিনি বহাই দিয়াছো এতিয়া ভূমি মানে কিমান আছিলে x আছিলে তো x স্কয়াৰ প্লাস লম্ব মানে উচ্চতা যেটো আছিলে এটো কিমান আছিলে আমাৰ x - 7 হোল স্কয়াৰ ইকুৱেল টু অতিভুজ কিমান আছিলে 13 তো 13 স্কয়াৰ হৈ গল তো এতিয়া লিখা x স্কয়াৰ প্লাস এটো কিমান হ'ব a - b হোল স্কয়াৰ যেটো সূত্ৰ আছিলে আমাৰ a স্কয়াৰ minus twice ab plus b স্কয়াৰ তো এটো সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰো ইয়াতে তো কৰিলে কিমান হ'ব x square minus 2 into x a into b গতিকে x into কিমান হ'ব 7 plus 7 square equal to 13 square মানে কিমান 169 তো এটো কৰিলে কিমান হ'ব x square plus x square মানে আমি লিখিব পাৰো twice x square এটো মানে আমি কি লিখিব পাৰো minus 2 into 7 মানে 14x plus 7 square মানে কিমান হ'ব 8 7 49 আৰু এটো ইপিনে আহিলে কি হ'ব minus 169 equal to 0 হৈ গল ন এখিনি যে 2x square minus 14x plus 49 minus 169 equal to 0 আমি এখিনি এটো লৈ বাকিখিনি পূৰণ কৰিছো এতিয়া আমি ইয়াৰ পৰা আমি কি কৰিব পাৰো এটো এনেকৈ থাকিব 2x square minus 14x টো এনেকৈ থাকিব এটা প্লাস মাইনাস কৰিব পাৰো এটোৰ পৰা তুমি বিয়োগ কৰিব পাৰো ডাঙৰটোৰ পৰা সৰুটো তো 169 ৰ পৰা 49 গলে কিমান থাকিব 120 equal to 0 এটা আগত কি চিন দিব লাগিব সোৱা এটা প্লাস আছে এটা মাইনাস আছে তো আগত কি চিন দিব লাগিব আমি ডাঙৰটোৰ লগত যেটো মাইনাস চিন আছে উত্তৰটো মাইনাস চিন তুমি পাই গলে কিমান 2x square minus 14x minus 120 equal to 0 এতিয়া এটা বস্তু সোৱা তোমালকে গোটেইটা যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা তাৰ মানে আমি দুইটা হৰণ কৰিলে কি কৰিব পাৰো সমীকৰণটো আমি অলপ লঘিষ্ঠ আকাৰে নিব পাৰো তো কৰি সোৱা এটা ইয়াতে কৰিছো মই সমীকৰণটো প্ৰথমতে লিখি লৈছো বাৰু তেতিয়া হলে তোমালোকৰ সুবিধা হ'ব 14x minus 120 equal to 0 তো এটোক দুইটা হৰণ কৰিলে কিমান হ'ব 2 আৰু 2 কাটা যাব থাকিব কিমান x square এটোক দুইটা হৰণ কৰিলে কিমান হ'ব 2 ৰ 14 7 বাৰ যাব 7x এটোক দুইটা হৰণ কৰিলে কিমান হ'ব 60 equal to 0 অলপ সমীকৰণটো এতিয়া আমাৰ কি হ'ল লঘিষ্ঠ আকাৰ লৈ গল এতিয়া আমি কি কৰিব পাৰিম এটো সমাধান কৰি কেনে x ৰ মানটো উলিয়াব পাৰিম তোমালোকৰ যে এটো কথা নহয় যে তোমালোকে এটো দুইটা হৰণ কৰি কেনে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই যদি এনেকেও কৰা তেতিয়া উত্তৰটো একে উত্তৰে ওলাব মই জাস্ট সমীকৰণটো সমাধান কৰিবলৈ কাৰণে সহজ হ'বৰ কাৰণে সংখ্যাকেইটা সৰু হলে যেটো সহজ হয় সেইকাৰণে আমি কি কৰিছো দুইটা হৰণ কৰি অলপমান সৰু কৰি লৈছো এতিয়া সোৱা এটো কৰা দুটা সংখ্যাৰ পূৰণফল কি হ'ব এতিয়া 1 আৰু এটা -60 তো এক পূৰণ -60 কৰিলে কিমান হ'ব -60 অৰ্থাৎ কি হ'ব যে দুটা সংখ্যাৰ পূৰণফল 60 হ'ব আৰু হিহতৰ বিয়োগফলটো কিমান হ'ব এটা মাইনাস আছে যেটো বিয়োগফলটো আমাৰ কিমান হ'ব 7 হ'ব তো কি সংখ্যা হ'ব পাৰে তেনেকুৱা তোমালোক কৈছা 5 12 কিমান 5 12 60 5 into 12 60 হয় 60 হয় আৰু 5 ৰ পৰা 12 গলে মানে 12 ৰ পৰা 5 গলে কিমান থাকে আমাৰ 7 থাকে তো হেতু লিখি দিয়া এতিয়া x square minus এটো হ'ব 12x minus 7x minus 60 equal to 0 বুজি পালা এটো 12 ৰ পৰা 5 দেই সৰি 12 minus 5 equal to কিমান হ'ব 7x আৰু এটো minus 60 এতিয়া 5 12 কিমান হ'ব 60 হ'ব মিলি আছে এটা ব্ৰ্যাকেটটো গুচাই দিয়া x square minus 12x minus 7 এটো কি হ'ব plus 5x আৰু minus 60 equal to 0 হৈ গল এটা কমন লোৱা ইয়াৰ পৰা কি কমন আহিব x তাৰ মানে কি হ'ব x minus 12 ইয়াৰ পৰা কি কমন আহিব প্লাস 5 কমন আহিব 5 টো লৈ লোৱা এটা থাকিব x মাইনাস এটো কিমান হ'ব 5 ৰ লগত 12 পূৰণ কৰিলে 60 গতিকে এটা 5 12 60 equal to 0 তাৰ মানে আমি x minus 12 কমন লব পাৰো x minus 12 আৰু এটা থাকিব কিমান x plus 5 equal to 0 এটাকে কি হ'ব x minus 12 equal to 0 আৰু x plus 5 equal to 0 অৰ্থাৎ x equal to আমাৰ কিমান হ'ব 12 আৰু ইয়াতে x equal to -5 এখিনি আৰু মই বাৰবাৰ বুজাই থকা নাই আমি যেটো বহুত বাৰ কৰিছো তো মান দুটা আমি কি পালো এতিয়া x ৰ মানটো এটা পালো 12 আৰু x ৰ মান আনটো পালো কিমান পালো 5 -5 এতিয়া সোৱা এই x কেটা আমাক কি খুচাইছিল এই বাহুকেইটাৰ দৈৰ্ঘ্য খুচাইছিল হয় নাই এই বাহুৰ দৈৰ্ঘ্যনো আমি কেতিয়াবা মাইনাসত পাম নেকি কোৱাচোন তোমালোকে যে এইখিনিৰ পৰা এইখিনিলৈ দূৰত্ব -5 cm হ'ব কোন নেকি আমি কেতিয়াবা যেটো সম্ভৱ নহয় গতিকে এই মাইনাসটো আমাৰ কি হয় এটো ভ্যালু আমাৰ প্ৰযোজ্য নহয় গতিকে এটো লিখি দিয়া প্ৰযোজ্য নহয় ঠিক আছে তাৰ মানে আমি x ৰ মানটো কিমান পালো এতিয়া 12 অৰ্থাৎ এই বাহুটোৰ দৈৰ্ঘ্য যেটো আমি x লৈছিলো সেই বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব 12 cm তো লিখা এটাকে ভূমি 12 cm আৰু উচ্চতা কিমান হ'ব আমাৰ 12 ৰ পৰা 7 বিয়োগ কৰি দিয়া 5 cm তো হৈ গল এটো আমাৰ 5 নম্বৰতে বা 6 নম্বৰ প্ৰশ্নত আমি কি দিছে হেতু আলোচনা কৰিছো
এবাৰ 6 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে এটা কুটিৰ শিল্পই দৈনিক এটো আমি যেটো 2 নম্বৰত কৰিছিলো 2 নম্বৰ সেকেন্ড যেটো উদাহৰণ আছিল একদম একে নিচিনা যে কুটিৰ শিল্প কি কৈছে দৈনিক বাচন নিৰ্মাণ কৰে এটা কি কৰে নিৰ্দিষ্ট সংখ্যক বাচন নিৰ্মাণ কৰে তো আমি নিৰ্দিষ্ট সংখ্যক বাচন নিৰ্মাণ কৰে যেহেতু আমি বাচনৰ সংখ্যাটো কি কৰিম যে এদিনত নিৰ্মাণ হোৱা বাচনৰ সংখ্যা x বুলি ধৰি লম তো আমি প্ৰথমতে হেতু লিখি লম 6 নম্বৰটো যে ধৰা হল এদিনত তৈয়াৰ কৰা বাচনৰ সংখ্যা বাচন দিছে নয়তো বাচনৰ সংখ্যা কিমান দিছে আমি ধৰা হল এটো x যে এদিনত তৈয়াৰ কৰা বাচনৰ সংখ্যা আমাৰ x এতিয়া আমাক কি কৈছে ইয়াতে যে প্ৰতিটো বাচনৰ উৎপাদনৰ খৰচ মানে এটা বাচনৰ উৎপাদনৰ খৰচ আমাক কিমান দিছে যে হিদিনা উৎপাদিত বাচনৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি মানে কি প্ৰতিটো বাচনৰ প্ৰতিটো বস্তুৰ উৎপাদনৰ সংখ্যা মানে এটা বাচনৰ আমি লিখিম যে কি এটা বাচনৰ খৰচ মই ডাইৰেক্ট লিখি দিছো খৰচ এটো উৎপাদনৰ খৰচ লিখি ৰাখোঁ আৰু খৰচ তে এটা বাচনৰ খৰচ কিমান হয় সেই দিনাখন যিমান বাচন সৃষ্টি উৎপাদন কৰিছিল সেই বাচনৰ দুগুণৰ লগত 3 বেছি দুগুণতকৈ 3 বেছি বুলি কৈছে তো সেই দিনাখন আমাৰ বাচন আছিল x এদিনত আমি x বাচন তৈয়াৰ কৰিছে তাৰ দুগুণ কৰিব লাগিব অৰ্থাৎ twice x প্লাস কি আমাৰ 3 বেছি প্লাস 3 বুজি পালা তে এটা বাচনৰ খৰচ কিমান হয় সেই দিনাখনৰ বাচনৰ দুই গুণৰ 3 বেছি 2x + 3 এটো হল খৰচ এটো হল এটা বাচন সৃষ্টি কৰোতে বা তৈয়াৰ কৰোতে আমাৰ কিখিনি টকা খৰচ হয় এতিয়া কৈছে আমাক যে সেই এটা নিৰ্দিষ্ট দিন কি কৰিছে যে মুঠ ব্যয় মানে মুঠ খৰচটো কিমান হয় 90 টকা এতিয়া আমাক উলিয়াব দিছে বাচনৰ সংখ্যা বা বস্তুৰ সংখ্যা উলিয়াব দিছে তো প্ৰশ্নমতে আমাক কি কৈছে যে এটা বাচনত আমি পালো যে এটা বাচনৰ খৰচ যেটো 2x + 3 টকা হয় নাই দুটা বাচন হলে কিমান হ'ব 2 * 2x + 3 তিনটা বাচন হলে কিমান হ'ব ইয়াৰ লগত 3 পূৰণ কৰিব লাগিব ইয়াৰ লগত 4 পূৰণ কৰিলে 4টা বাচনৰ পাম এটা আমাক কৈছে যে এদিনত আমি কিমানটা পাইছে বাচন এক্সট্ৰা বাচন তো এক্সট্ৰা বাচনৰ খৰচ কিমান হ'ব এটো লগত x পূৰণ কৰিলে আমি গম পাই যাম তো লিখা এতিয়া প্ৰশ্নমতে এটো আৰু এটো পূৰণ কৰিলে যে x ৰ লগত 2x + 3 পূৰণ কৰিলে আমাৰ কিমান হ'ব মুঠ খৰচটো দিছে আমাক কিমান 90 টকা বুজি পালানে যে আমাক কৈছে যে কি ইয়াতে যে সেই দিনৰ উৎপাদনৰ মুঠ ব্যয় বা মুঠ খৰচটো কিমান 90 টকা এদিনত আৰু সেই খৰচটো আমি কেনেকৈ উলিয়াইছো যে মুঠ বাচনৰ লগত এটা বাচন নিৰ্মাণ কৰোতে যিমান টকা খৰচ হৈছে হেতু পূৰণ কৰিছো কাৰণ আমি জানো যে এটা বস্তুৰ দাম দিয়া থাকিলে 5টা উলিয়াব লাগিলে 6টা উলিয়াব লাগিলে কি কৰিব লাগে এটা বস্তুৰ লগত যেটা উলিয়াব লাগে হেতু পূৰণ কৰিব লাগে এটা আমি ইয়াতে এটা বাচনৰ খৰচ পাইছো এইখিনি এক্সট্ৰা বাচনৰ কিমান হ'ব এটা পূৰণ কৰিলে 90 টকা হৈ যাব বুজি পালা কাৰণ এদিনত এক্সট্ৰা বাচন তৈয়াৰ কৰিছে আৰু এদিনৰ খৰচটো আমাক দিয়া আছে কিমান 90 টকা তো এতিয়া আমি এটো সমীকৰণ আকাৰত লিখিম এটো পূৰণ কৰি দিয়া কিমান হ'ব 2x + 2x * x মানে 2x² প্লাস এটো কিমান হ'ব 3 * x মানে 3x আৰু এটো ইফালে আহিলে কিমান হ'ব -90 = 0 বুজি পালা যে এটো আৰু এটো পূৰণ কৰিছো 2x² এটো আৰু এটো পূৰণ কৰিছো 3x এটো ইফালে আনিছো কি হ'ল -90 = 0 তো এটো আমাৰ হৈ গল সমীকৰণ এটা সমাধান কৰিব লাগিব তো প্ৰথমতে আমি কি কৰিম এটো আৰু এটো পূৰণ কৰিম তো 2 পূৰণ -90 পূৰণ কৰিলে কিমান হ'ব -180 মানে দুটা সংখ্যাৰ পূৰণ হল কিমান হ'ব 180 আৰু হিয়তৰ বিয়োগফলটো কিমান হ'ব 3 এটা কি সংখ্যা হ'ব পাৰে হেতু চোৱাচোন তো আমি ডাইৰেক্ট এনেকৈ নিলিয়াও আমি কি কৰিম অলপমান যেটো আমাৰ সুতি নিয়মৰ হৰণ আছে সেই নিয়মটো এপ্লাই কৰিম তেতিয়া আমাৰ সুবিধা হ'ব বেছি তো লিখা ইয়াতে কৰিছো মই চাবা 180 এক 2 ৰে হৰণ যায় 90 বাৰ 2 ৰে যায় 45 বাৰ 3 ৰে যায় 15 বাৰ 3 ৰে যায় 5 বাৰ এটা এটো মানে আমি 180 মানে কি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 এনেকৈ লিখিব পাৰো ন এটা ইয়াতে পূৰণ কৰি চোৱা কোন দুটা পূৰণ যোগফলটো সৰি বিয়োগফলটো কিমান হ'ব 3 হয় 2 * 4 এই দুটা পূৰণ কৰিলে কিমান হ'ব 3 * 3 = 9 9 * 5 = 45 এটো বহুত ডাঙৰ হৈ গল 45 ৰ পৰা 4 গলে 3 নাথাকে তিনটা পূৰণ কৰি চোৱা 2 * 4 4 * 3 কিমান হ'ল 12 2 * 4 4 * 3 12 3 5 গুণ কিমান 15 এটা 15 আৰু 12 পূৰণ কৰিলে আমি কিমান পাম 180 পাই যাম আৰু কি হ'ব চোৱা 15 ৰ পৰা যদি 12 টো বিয়োগ কৰিলো কাৰণ এটা বিয়োগ চিন আছে বিয়োগ কৰিলে আমি কিমান পাম এটো 3 পাই যাম তো লিখি দিয়া এতিয়া 2x² + 15x - 12x - 90 = 0 বুজি পালানে যে এইটোৰ পৰা এইটো বিয়োগ কৰোতে আমি কিমান পাইছো 3x পাইছো তো এইটো ব্ৰেকেটটো গুছাই দিয়া 2x² + 15x আৰু প্লাস এ মাইনাস -12x - 90 = 0 তাৰ মানে কি হ'ব এতিয়া ইয়াৰ পৰা আমি x কমন ল'ব পাৰিম তো x টো কমন লোৱা থাকিব কিমান ইয়াতে 2x প্লাস এটা কিমান থাকিব 15 বুজি পালানে x টো কমন লতে আমি কি থাকিব ইয়াতে 2 * 1 2 x * x² প্লাস
x টো কমন ললে থাকিব ইয়াতে কিমান 15 দুটাৰ পৰা মাইনাস কমন লব পৰা মাইনাস লোৱা 12 কমন আহিব 12 লৈ লোৱা এটা থাকিব কিমান x এটা কিমান হ'ব প্লাস হ'ব কাৰণ মাইনাসে মাইনাসে প্লাস আৰু 12 লগত কি পূৰণ কৰিলে 90 হয় 12 লগত আমি 15 পূৰণ কৰিলে 90 পাইছো গতিকে এইটো 15 লিখি দিয়া ইকুৱেল টু 0 এটা মিলি গল দুটা ও কৰবাত অকনমান ভুল হৈছে দেই অংকটো তো মাইনাস আছিল 12 কমন ললে x আহিলে ইয়াতে 2 কমন লৈছো আমি 15 থাকিলে ন তো ইয়াতে আমি 15 ও সাইডে ভুল হৈছে সোৱা 15 আৰু 12 পূৰণ কৰিলে যেটো 180 হ'ব মই লতে কমন লতে ভুল কৰিছো ইয়াৰ পৰা আমি কি কমন লব পাৰিম ইয়াৰ পৰা লব পাৰিম আমি সৰি 12 কমন লতে চাবা আমি কি কমন লব পাৰিম যে 15 4 15 কিমান 6 নহয় দুটাৰ পৰা 6 লব পাৰিম কমন যদি 6 কমন ল কি মান হ'ব ইয়াতে থাকিব 2x 6 দুগুণ 12 আৰু 6 15 কিমান হ'ব 90 কমন লতে ভুল কৰিছিল এটো কাৰণ আমাৰ a2 আৰু a2 টাৰ্ম মিলিব লাগিব হয় নাই তো এটা মিলিবৰ কাৰণে কি হ'ব লাগিব এটো 6 কমন ললে আমি দুটাৰ পৰা 6 হে কমন লব পাৰো মই 12 লৈ লৈছিলো তো 6 দুগুণ 12 হৈ গল আৰু 6 15 90 মই 180 টো ভাবি আছিলো কাৰণে অলপমান ভুল হৈছিল তো হৈ গল এটা সোৱা দুটা 2x + 15 2x + 15 তো আমি লিখিম আগত কি 2x + 15 আৰু এটো কিমান হ'ব x - 6 তো লিখি দিয়া x - 6 equal to 0 তাৰ মানে আমি কি লিখিম এতিয়া 2x + 15 equal to 0 আৰু এটা কি হ'ব x - 6 equal to 0 তাৰ মানে আমি ইয়াৰ পৰা কিমান পাম 2x equal to -15 তাৰ মানে x equal to আমি কিমান পাম -15/2 আৰু এটো x equal to আমি কিমান পাম 6 এতিয়া সো তোমালোকে যে x এর কি বুজাইছিলে যে এদিনত তৈয়াৰ কৰা বাচনৰ সংখ্যা এদিনত তৈয়াৰ কৰা বাচন মাইনাসত হ'ব নেকি কেতিয়াবা এটো অসম্ভৱ কথা গতিকে আমাৰ কি হ'ব এটো প্ৰযোজ্য নহয় মানটো কিমান হ'ব আমাৰ x ৰ মানটো 6 অৰ্থাৎ আমাক কি উলিয়াব দিছিলে প্ৰতি উৎপাদিত বস্তুৰ সংখ্যা উলিয়াব দিছিলে এটাকে উৎপাদিত বস্তুৰ সংখ্যা লিখি দিয়া উৎপাদিত বস্তুৰ সংখ্যা কিমান হ'ব 6 আৰু আমাক কি দিছে উলিয়াব দিছে প্ৰতিটো বস্তুৰ ব্যয় তো কৰাইটো বাচনৰ খৰচ বা ব্যয় এটা বাচনৰ বুলি লিখিছো প্ৰতিটো বাচন লিখনে এটা বাচনৰ খৰচ কিমান হ'ব এইটো সূত্ৰ আছিল হয় 2x + 3 আছিল তো ইয়াতে x ৰ মানটো বহাই দিয়া 6 দুগুণ 12 12 3 কিমান হ'ব 15 তো 2 * 6 + 3 তো 12 + 3 অৰ্থাৎ কিমান হ'ল 15 টকা মানে কি হ'ল যে এদিনত সেইদিনাখন কিমান বাচন উৎপাদন হৈছিল 6টা আৰু এটা বাচন উৎপাদন কৰোতে খৰচ কিমান হয় 15 টকা তো আমাৰ এটো উলিয়াব দিছিল তো 4.2 যেটো নখলিনে আছিল আমাৰ এটা প্ৰশ্ন আছিল গোটেইটা আলোচনা কৰিলো আমি ইয়াৰ পিছৰ ভিডিঅ তোমালোকৰ নতুন দুটা আকৌ নিয়ম আহিব বৰ্গ সম্পূৰক পদ্ধতি বা দ্বিঘাত সমীকৰণৰ যেটো সূত্ৰ আছে সেইটো ব্যৱহাৰ কৰি কিনে সমাধান কৰা আহিব গতিকে তোমালোকে এটো ভালকৈ চোৱা এবাৰ নেক্সট ভিডিঅ মই 4.3 তোমালোকক সেইখিনি আলোচনা কৰিম 4.3 যেটো নখলিনে আছে তো ভিডিঅ চেনেলটো সাবস্ক্ৰাইব কৰা যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'বিলাক লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিবা ধন্যবাদ